Hallelujah. সকলোকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান প্ৰাৰ্থনাৰ সময়লৈ আৰু আমি দৰ্শকসকলক ধন্যবাদ দিছোঁ কিয়নো আপোনালোকে আমাৰ এই অনুষ্ঠান কোৱালি লৈছে আৰু আপোনালোকে আমালৈ বহুত মেছেজ কৰিছে প্ৰাৰ্থনাৰ বিষয়সমূহ দিছে তাৰ বাবে আমি আপোনালোকক ধন্যবাদ দিওঁ পিতৃশ্বৰক ধন্যবাদ দিওঁ কিয়নো এই সকলোবিলাক আপোনালোকৰ প্ৰেম ঈশ্বৰৰ আশীৰ্বাদৰ যোগেদি সম্ভৱপৰ হৈছে আৰু আমি আজি পুনৰবাৰ আপোনালোকৰ আগত আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ লগতে ঈশ্বৰৰ পবিত্ৰ নিশ্চাকিত বাক্য বাইবেলৰ পৰা আলোচনা কৰিবৰ কাৰণে উপস্থিত হৈছোঁ ষ্টুডিঅ'ত মই পাষ্টৰ সৌৰভ মহন্ত আৰু মোৰ পত্নী ৰীণা মহন্ত এই গোটেই অনুষ্ঠানৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিবৰ বাবে পবিত্ৰ আত্মাই যেন আমাক চলাই লৈ যায় আৰু গোটেই অনুষ্ঠানত ঈশ্বৰৰ উপস্থিতিৰে আমাক অনুগ্ৰহ কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ মই ৰীণাক অনুৰোধ কৰিম প্ৰাৰ্থনা কৰি হালেলুয়া Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. Oh, পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ যহোৱা আপোনাক ধন্যবাদ দিছোঁ আপোনাৰ স্তুতি আপোনাৰ মহিমা আপোনাৰ গৌৰৱ আৰু আপোনাৰ প্ৰশংসা হওক আপোনাৰ পবিত্ৰ নামটো যুগে যুগে থাকক অ পবিত্ৰ ঈশ্বৰ প্ৰত্যেক প্ৰাণীয়ে আঁঠু কাঢ়ি যে আপোনাক প্ৰণিপাত কৰক আপোনাক ধন্যবাদ দিয়ক কিয়নো আপুনি ধন্যবাদ পোৱা যোগ্য ঈশ্বৰ হয় হে পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ আপোনাৰ দেখাত মই যিমান দায় দুখ কৰিছোঁ স্বৰ্গ পিতা মোৰ ভুল ভ্ৰান্তি পাষ্টৰৰো ভুল ভ্ৰান্তি ক্ষমা কৰা আমাৰ দুটাৰ পাপৰ পৰা আপুনি আমাক মুক্তি কৰি দিয়ক আজাদ কৰি দিয়ক লগতে প্ৰভু এই সময়ত বহুত সন্তান হিচাপে আপোনাৰ সন্তান হিচাপে বাট চাই আছে প্ৰভু এই প্ৰগ্ৰামৰ কেনে আৰু তেওঁলোকে পিতা পৰমেশ্বৰ আপোনাৰ ওচৰত মূৰ দুৱাইছে তেওঁলোকৰো ভুল ভ্ৰান্তি ক্ষমা কৰা তেওঁলোকে জানিবলৈ কৰা আঞ্জানো কৰা দায়দু কৰা তেওঁলোকৰ ভুল ভ্ৰান্তি ক্ষমা কৰা আমাৰ প্ৰত্যেকজনৰ পাপৰ পৰা আপুনি মুক্তি কৰি দিয়ক আপুনি আজাদ কৰা আমাৰ মাজত থকা যিমান দুষ্ট আত্মা পাপ আত্মা অহুচি আত্মা চা যীশু খ্ৰীষ্টৰ নামত চূড়ান্ত ওলাই পেলাই দিয়া লাইটৰ যোগেদি বাধা দিয়া ইণ্টাৰনেটৰ যোগেদি বাধা দিয়া ঈশ্বৰৰ বাক্য সুন্দৰকৈ ক'বকে নিদিয়া যীশুৰ নামৰ পৰা ওলাই যা পবিত্ৰ আত্মা জুই দি পৰিপূৰ্ণ হ'বকে নিদিয়া যীশুৰ নামত ওলাই যা যিমান সন্তান হিচাপে আমাৰ বাট চাই আছে তেওঁলোকৰ জীৱনত অশান্তি আত্মা বাধা দিয়া আত্মা ঈশ্বৰৰ বাক্যটো শুনিবকে নিদিয়া পালন কৰিবকে নিদিয়া যীশুৰ নামৰ পৰা ওলাই যা নাজাৰত পাবি যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই দূৰে যা অ পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক পাব আপোনাৰ তেজেদি এটোপা তেজেদি আমাক প্ৰত্যেকক ধুই দিয়ক মোক বুঢ়ি দিয়ক পাষ্টৰ দিয়া আৰু যিমান সন্তান সেইবাৰ প্ৰগ্ৰামটো চাই আছে তেওঁলোকৰ নিজৰ ঠাইতে আপুনি তেওঁলোকক ধুই কুচি পবিত্ৰ কৰা পবিত্ৰ আত্মা আপোনাক আহ্বান কৰিছোঁ এই মত আপুনি আহক পাব পবিত্ৰ আত্মা যোগেদি চালিত কৰা এই প্ৰগ্ৰামৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ ডাকে বাক্য লৈ পেলাই আহিব তেওঁৰ মুখত আপুনি আশীৰ্বাদ কৰি দিব পিতা এই বাক্য যিমান চিবিব প্ৰত্যেকে আঁঠু কাঢ়ি পেলাই যে প্ৰণিপাত কৰা যি প্ৰাৰ্থনা কৰিব অ পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ বেমাৰ আজাৰ সুস্থ হ'ব কিনা কিয়কি আপুনি আচৰিত কাম কৰা শিলা হৈ পাব আপোনাৰ ওচৰত নিবেদন বা অ হালেলুয়া অ ৰাবাসাকাৰা চিন্তা হালেলুয়া আপুনি আশীৰ্বাদ আপুনি অনুগ্ৰহ ধন্যবাদ দিছোঁ পাব আপুনি একবাৰ প্ৰথমৰ পালে পেলাই লাষ্টলৈকে আপোনাৰ হাতত সমৰ্পণ কৰিছে প্ৰাৰ্থনা নাজাৰত প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন 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 প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ ঈশ্বৰে আশীৰ্বাদ কৰক আমি এই অনুষ্ঠানৰ যোগেদি আপোনালোকলৈ ঈশ্বৰৰ বাক্য লগতে আমি সেইসকল ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ যিসকলে আমালৈ নিজৰ প্ৰাৰ্থনাৰ বিষয়সমূহ পঠিয়ায় আমি অনুষ্ঠানৰ আগবাঢ়ি যোৱাৰ আগতে যিসকল আজি প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠানলৈ আহিছে আমাৰ অনুষ্ঠান সপ্তাহত বুধবাৰ আৰু শুকুৰবাৰ সন্ধিয়া 7টা বজাত প্ৰাৰ্থনাৰ সময় আৰু লগতে যিসকলে নতুনকৈ প্ৰথমবাৰৰ বাবে আহিছে আপোনালোকে নিজৰ স্থানত য'তেই আছে আপুনি ঘৰতে আছে বা আন কোনোবা জেগাত আছে আপুনি নিজৰ কাৰণে পানীৰ ব্যৱস্থা কৰি লওক এগিলাচ বা এবটল পানী আৰু লগতে তেল এই অনুষ্ঠানৰ শেষলৈ আমি সেই তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰিম আৰু সেই তেল আৰু পানীৰ যোগেদি আপোনালোকে বিশ্বাসৰ যোগেদি আশীৰ্বাদ পাব গতিকে আপোনালোকে নিজৰ স্থানতেই তেল আৰু পানীৰ ব্যৱস্থা কৰিব আমি আপোনালোকলৈ সুবিধাৰ কাৰণে আমাৰ হোৱাটছএপ নাম্বাৰ আপোনালোকলৈ আমি দিম আপোনালোকে আগতীয়াকৈ নিজৰ প্ৰাৰ্থনা বিষয়সমূহ আমালৈ হোৱাটছএপ কৰি ৰাখিব পাৰে গতিকে আপোনালোকে নিজৰ যিকোনো প্ৰাৰ্থনা বিষয় থাকিলে আমাক আগতীয়াকৈ জনাব
নতুবা এতিয়া আপোনালোকে যদি লাইভত আছে তেনেহ'লে লাইভ প্ৰগ্ৰামত আপোনালোক কমেণ্টছ বক্সত গৈ আপোনাৰ প্ৰাৰ্থনা বিষয় যিটো বিষয় আপুনি প্ৰকাশ কৰিব পাৰে সেই বিষয় আমালৈ এতিয়া লিখিলে আমি তাক প্ৰাৰ্থনাৰ সময়ত প্ৰাৰ্থনা কৰিম। লগতে আপোনাৰ যি বিষয় গুপুত আপুনি প্ৰকাশ কৰিব নিবিচাৰে আনৰ আগত তেনেকুৱা বিষয় থাকিলে আমালৈ হোৱাটছএপত যি হোৱাটছআপ আপোনালোকৰ স্ক্ৰীণত এতিয়া ফ্লেছ হৈ আছে তাতে আপোনালোকে পঠিয়াব পাৰে। আমি বিবেচনা কৰি সেই বিষয়লৈ প্ৰাৰ্থনা কৰিম। এই অনুষ্ঠানত আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে উপস্থিত থাকিব। এটা কথা মই আপোনালোক ক'বৰ কাৰণে বিচাৰিছোঁ, দিছ ইজ এ ফেইথ হিলিং। ফেইথ মানে বিশ্বাসৰ যোগেদি কৰা সুস্থতা। এইটো কোনো মিৰাকল বা আমাৰ যাদু বা কোনোবা এনেকুৱা কাৰ্য নহয় যে আমি ইয়াতে বহি আছোঁ আৰু আপোনালোকে লগে লগে মিৰাকল পাই আছে। You have to pray with us. If we are praying right here for you, specially mentioning your name, that time you have to pray with us, joining your hearts together. If you are away, if you are just sending your prayer request and you have forgotten that you have done a problem, but that pastor will pray for me, it won't work. সেইকাৰণে আপোনালোকে আমালৈ অনুৰোধ দিলে নিজে আজি অনুষ্ঠানত আপুনি শেষলৈকে উপস্থিত থাকিব। 1 ঘণ্টা সময় আপুনি বেলেগ বেলেগ কামত সময় দিয়ে, 1 ঘণ্টা সময় প্ৰাৰ্থনাত ঈশ্বৰৰ নামত দিয়ক। নিজৰ প্ৰাৰ্থনা বিষয়বিলাক আপোনালোকে আমালৈ আপোনালোকৰ কমেণ্টছ বক্সত গৈ তালৈ পঠাওক। আপুনি যে উপস্থিত আছে আমি গম পাবৰ কাৰণে যিকোনো আপুনি গ্ৰিটিংছ ৱৰ্ড, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া বা আন যিকোনো আপোনাৰ গ্ৰিটিংছ ৱৰ্ড, ঈশ্বৰৰ গৌৰৱযুক্ত ৱৰ্ড আমাক দিলে আমি গম পাম, আমি আপোনাৰ বাবে নাম লৈ প্ৰাৰ্থনা কৰিম। চ' আপোনালোকক অনুৰোধ কৰিলোঁ অনুষ্ঠানটো মাজতে এৰি নাযাব। যদি মাজতে এৰি যায় আপোনালোকে ঈশ্বৰৰ যি বাক্য, ঈশ্বৰৰ বাক্য হৈছে আচৰিত কাম কৰোঁতা। परमेश्वर का वचन जो है वो परमेश्वर वचन के द्वारा काम करता है। अगर आप बीच में चले जाते हो तो आप परमेश्वर का वचन तो जो आधा होता है आपका जीवन में काम करने के लिए वो काम नहीं होता है। इसलिए आपको पूरा एंड तक रहना है। घंटा भर आप हमारे साथ रहिए और सिर्फ आज का प्रोग्राम नहीं, आप हमेशा जब बुधवार, वेडनेसडे और फ्राइडे प्रोग्राम को अटेंड कीजिए। मैं विश्वास के साथ आपको कहना चाहता हूं कि आपका जीवन में परमेश्वर अचंबत काम मिराकल करेगा, क्योंकि बहुत सा ऐसा हमारे पास जो टेस्टिमनी लोग आया है उस टेस्टिमनी के द्वारा हम लोग जानते हैं कि परमेश्वर हमारे प्रार्थना के द्वारा आदमी लोग का जीवन में काम कर रहा है। इसीलिए आज मैं इस समय आपसे ये कहना चाहता हूँ, जस्ट वेट, लिसन द वर्ड ऑफ गॉड, प्रे with faith and God is going to heal you. Praise the Lord. Hallelujah. আজি আমি আলোচনা কৰিম যোৱা বুধবাৰে আমি ক্ষমা বিচাৰিছোঁ আমাৰ নেটৱৰ্ক কানেকশ্যন ভাল নোহোৱাৰ বাবে আৰু কম্পিউটাৰে অসুবিধা কৰাৰ কাৰণে আমাৰ সম্পূৰ্ণ অনুষ্ঠান আমি কৰিব নোৱাৰিলোঁ। কিন্তু আজি আমি সেই বুধবাৰে যিসকলে আমাক প্ৰাৰ্থনা অনুৰোধ দিলে তেওঁলোকৰ বাবেও প্ৰাৰ্থনা কৰিম। আগতেও যিসকলে প্ৰাৰ্থনা অনুৰোধ দি থৈছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম আৰু লগতে আজি যিসকলে আমালৈ অনুৰোধ পঠাইছে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম। আমি আজিৰ পৰা আমি আৰম্ভ কৰিম why should we trust God। আমি ইয়াৰ আগতে আলোচনা কৰিলোঁ আমি কিয় প্ৰাৰ্থনা কৰিব লাগে, প্ৰাৰ্থনা কি হয় তাৰ বিষয়লৈ আমি আগতে আলোচনা কৰিলোঁ আৰু বহুতে আপোনালোকে জানিব পাৰিলে প্ৰাৰ্থনা কি হয়। যদি আপোনালোকে আমাৰ প্ৰাৰ্থনাৰ এই অনুষ্ঠান মিছ কৰিলে, আপোনালোক আহিব নোৱাৰিলে, তেনেহ'লে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইন তালৈ আপোনালোকে যাব পাৰে। এই অনুষ্ঠানটো তাতে পুনৰ দিয়া গৈছে। আপোনালোকে তাত একাধিক্ৰমে চালে আমাৰ বহুখিনি কথা ঈশ্বৰৰ বিষয়ে জানিব পাৰিব। আমি আগতে আলোচনা কৰিলোঁ why should we pray, আমি কিয় প্ৰাৰ্থনা কৰিব লাগে। আজি আমি আলোচনা কৰিম why should we trust God, আমি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে, ঈশ্বৰক আমি কিয় বিশ্বাস কৰিব লাগে। আৰু আমাৰ এই শিক্ষা বাইবেলৰ ওপৰত ভিত্তি কৰা। जो वचन मैं आप लोग के लिए ले रहा हूँ, जो हमारा सर्विस है ये बाइबल बेस्ड सर्विस है। इसीलिए हम लोग जो भी वचन को लाएंगे वो बाइबल बेस्ड होगा और आप इसके लिए बाइबल का नॉलेज अगर आपका है तो अच्छा है, अगर आपका बाइबल का नॉलेज कम है आप मेरा जो वर्ड्स लोग है आप जो वर्ड्स मैं कहता हूँ नोट करके रखिएगा। बाद में आप बाइबल के साथ टैली करके कंपेयर करके आप उसको समझ सकते हैं, बुझी पाबो पारे।
Number 1, Isaiah 43:1. Jisaya 43 অধ্যায় 1 পদত আমি এটা কথা পঢ়িবলৈ পাওঁ। Jisaya 43 অধ্যায় 1 পদ মৰিঙাজী বাইবেলত কৈছে, Fear not, for I have redeemed you. I have summoned you by name, you are mine. অসমীয়া বাইবেলত কৈছে, কিন্তু হে জাকব, তোমাৰ সৃষ্টিকৰ্তা জিহুৱাই আৰু হে ইজৰাইল, তোমাৰ নিৰ্মাণকৰ্তাই এইদৰে কৈছে, ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ, মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰে। প্ৰথম কথাটো হৈছে, আমি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে? কিয়নো ঈশ্বৰে আমাৰ প্ৰতিজন ব্যক্তিৰ নাম জানে। প্ৰতিজন ব্যক্তিৰ নাম জানে। আমি বাইবেলৰ পৰা চালে দেখিবলৈ পাওঁ, ঈশ্বৰে অব্ৰাম, যিজন আমাৰ আব্ৰাহাম বুলি কওঁ আমি, অব্ৰাম অৰ্থাৎ আমাৰ আদি পিতৃ, যিদৰে আমাৰ আদম হাৱা, অব্ৰাম আমাৰ আদি পিতৃ, তেওঁ নামটো অব্ৰাম আছিলে। আৰু ঈশ্বৰে তেওঁক অব্ৰাম বুলি মাতিলে, আৰু পিছত তেওঁৰ নামটো সলনি হৈ আব্ৰাহাম হ'ল। ঠিক সেইদৰে যেতিয়া যীশুখ্ৰীষ্টই নথনিয়ালক দেখিলে, তেওঁকো নাম ধৰি মাতিলে। যীশুখ্ৰীষ্টই চক্কেয় বা জকেয়াছক নাম ধৰি মাতিলে। যিকেইজনক যীশুখ্ৰীষ্টই কেতিয়াও লগ পোৱা নাছিলে, সেইকেইজনক নাম ধৰি মাতিছিলে। গতিকে আজি আমি ঈশ্বৰক বিশ্বাস কৰাৰ প্ৰথম পইণ্টটো বা কাৰণটো হৈছে, তেওঁ আপোনাৰ আৰু আমাৰ নাম জানে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আপুনি আনন্দ কৰিব পাৰে যে গড ন'জ মাই নেম, ঈশ্বৰে মোৰ নামটো জানে। ঈশ্বৰে আপোনাৰ নাম জানে, আৰু বাইবেলত লিখা আছে, আমাৰ প্ৰতিজনৰ নাম তেখেতৰ হাতত খোদিত কৰা হৈছে, এনগ্ৰেভ কৰা হৈছে। অৰ্থাৎ আমাৰ প্ৰতিজন ব্যক্তিৰ নাম তেখেতৰ হাতত লিখা হৈছে। কিন্তু আমাৰ ভুলৰ কাৰণে, পাপৰ কাৰণে, অপৰাধৰ কাৰণে, আমি ঈশ্বৰৰ পৰা দূৰত থকাৰ কাৰণে আমাক তেওঁ অনুগ্ৰহ কৰা বা আশীৰ্বাদ কৰা, যিটো তেওঁ আশীৰ্বাদ কৰে, আমি তাক ল'ব নোৱাৰোঁ। যাৰ কাৰণে আমাৰ জীৱনত আজি সমস্যা, দুখ, কষ্টই আমাক হেঁচা মাৰি ধৰে। ঈশ্বৰক সময় দিয়াতকৈ আমি পৃথিৱীৰ কামত অধিকতৰ সময় দিওঁ। हम लोग सोचते हैं कि हम लोग 2 मिनट का प्रेयर बहुत ज़्यादा है, काफ़ी है। हम लोग सोचते हैं कि हम ज़्यादा समय इनकम में दें, काम करें, हम लोग ज़्यादा समय हम लोग ड्यूटी या सर्विस जो भी है हम लोग उसमें लगाएं, हम लोग बिजनेस में लगाएं, ताकि हम लोग ज़्यादा अर्न कर सकें। लेकिन हम लोग ये नहीं कहता है कि हम लोग जो परमेश्वर को हम लोग टाइम दें, क्योंकि वो हमको जानते हैं। If you want to know about God, you have to read the Bible, because the Bible is the only book that you can read about a living God. বাইবেলত আপুনি অধিকতৰ ঈশ্বৰৰ বিষয়ে জানিবৰ কাৰণে হ'লে আপুনি বাইবেলখন পঢ়িব লাগিব, কিয়নো বাইবেল একমাত্ৰ কিতাপ য'ত জীৱন্ত ঈশ্বৰৰ বিষয়ে লিখা হৈছে। ঈশ্বৰক আপুনি চিনি পাব পাৰিব। ঈশ্বৰ কোন হয়, তেওঁ কেনেকুৱা হয়, খঙালে হয়, অগ্নিশৰ্মা হৈ থাকে, নে তেওঁ মৰম কৰে, নে তেওঁ আমাক খাওঁ দিবৰ কাৰণে আছে, নে আমাক প্ৰেম কৰিবৰ কাৰণে আছে, তেওঁ আমাক বেমাৰ দিবৰ কাৰণে আছে, নে আমাক সুস্থ কৰিবৰ কাৰণে আছে, তেওঁ আমাক মৃত্যু দিবৰ কাৰণে আছে, নে আমাক জীৱন দিবৰ কাৰণে আছে, সকলো কথা বাইবেলত গম পাব। কিয়নো বাইবেলতে লিখা আছে, তেওঁ আমাৰ নাম ধৰি মাতে, তেওঁ আমাৰ নাম ধৰি মাতে, তেওঁ আমাক জানে, চিনি পায়। আপুনি এবাৰ অকণমান এক খোজ আপুনি ঈশ্বৰৰ ওচৰলৈ দিয়ক। আজি এই বাক্য শুনাৰ যোগেদি এক খোজ ঈশ্বৰৰ ওচৰলৈ দিয়ক। One step towards God. Your one step towards God will totally change your life. If you are going through much difficulties, problems, if you just step towards God, one step towards God, I assure you, God will definitely change everything, every circumstances that you are going through. আপোনাৰ যিকোনো সমস্যাৰ মাজেদি গৈ আছে, এক খোজ যদি তেওঁৰ ওচৰলৈ আহে, এক কদম যদি তেওঁলৈ আগবঢ়ায়, আপোনাৰ সকলো পৰিস্থিতি তেওঁ সলনি কৰিব পাৰে। সেইকাৰণে আমি তেওঁক বিশ্বাস কৰাৰ প্ৰথম কাৰণটো হৈছে, তেওঁ আমাৰ নাম ধৰি মাতে। বাইবেলত এনেকুৱা আৰু অনেক ধৰণৰ আমি পদসমূহ পাওঁ, য'ত আমি ঈশ্বৰে আমাৰ প্ৰত্যেকৰ নাম জানে বা নাম ধৰি মাতে। আদি পুস্তকত যদি আপোনালোকে চায়, আদি পুস্তক বাইবেলৰ প্ৰথম কিতাপ জেনেচিছ 32 and 28, He said, Your name shall no longer be Jacob, but Israel, for you have striven with God and with man and have prevailed. ইয়াতে আমি দেখিবলৈ পাওঁ
জেকব বা জাকুব বুলি এজন ব্যক্তি আছিলে আৰু এই জাকুব বা জাকুবৰ নাম ধৰি সৰ্বশক্তিমান ঈশ্বৰে ক'লে যে আজিৰ পৰা তোমাৰ নামটো মই সলনি কৰি তোমাৰ নামটো ইজৰাইল ৰাখিছোঁ। ঈশ্বৰে মামুলি মানুহ, কিন্তু তেওঁৰ নাম জানে। আজি আপুনি আনন্দ কৰিব লাগে, আপুনি আজি উল্লাস কৰিব লাগে যে মোৰ ঈশ্বৰে মোৰ নামটো জানে। আপোনাৰ মা বা আপোনাৰ দেউতা বা আপোনাৰ পৰিয়ালে যেতিয়া আপোনাক নাম ধৰি মাতে, আপুনি সঁহাৰি দিয়ে, আপুনি ৰেছপন্স কৰে। যিসকল ব্যক্তি আপোনাক চিনি পায়, যেতিয়া আপোনাক নাম ধৰি মাতে আপুনি ৰেছপন্স কৰে, ভাল পায় যে মোক মাতিছে। আপোনাৰ ঈশ্বৰে আজি আপোনাক জানে আৰু সেইকাৰণে আপুনি তেওঁলৈ ৰেছপন্স কৰিব লাগে। সমুৱেলৰ আমাৰ বাইবেলত এটা কেৰেক্টাৰ আছে। সমুৱেল এজন ভাৱবাদী আছিলে, প্ৰফেট। আৰু এই ভাৱবাদীজনক সৰু যেতিয়া তেওঁৰ বয়স আছিলে প্ৰায় 10-12 বছৰ, মাকৰ প্ৰতিজ্ঞা অনুসৰি সমুৱেলৰ মাক তেওঁ সন্তানহীন আছিলে। বহু বছৰ ধৰি সন্তানহীন থকাৰ পিছত তেওঁ ঈশ্বৰৰ মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰিলে যে আপুনি যদি মোক এটি সন্তান দিয়ে তেনেহ'লে সেই সন্তানটো মই আপোনাৰ কামৰ কাৰণে উৎসৰ্গ কৰিম। আৰু তেনেদৰে তেওঁক ঈশ্বৰে আশীৰ্বাদ কৰি এটা সন্তান দিলে। আৰু সেই সন্তানটো যেতিয়া ডাঙৰ হ'ল, মাকৰ গাখীৰ খোৱা এৰিলে, তেতিয়া তেওঁ সন্তানটোক সৰুতে লৈ গৈ মন্দিৰত যিজন প্ৰধান পুৰোহিতৰ হাতত দিলে। এই সন্তানটো মই ঈশ্বৰৰ পৰা খুজি পালোঁ, সেইকাৰণে তেওঁৰ নাম সমুৱেল, আৰু আজিৰ পৰা মই তেওঁক ঈশ্বৰৰ নামত দিছোঁ। সেই সমুৱেল সৰুৰ পৰা ঈশ্বৰৰ ভয়কাৰী আছিলে, মন্দিৰৰ সেৱা পৰিচৰ্যা কৰা ব্যক্তি আছিলে। আৰু তেওঁ প্ৰায় 13-14 বয়সতে এদিন শুই আছিলে আৰু ৰাতি ঈশ্বৰে তেওঁৰ নাম ধৰি মাতিলে, সমুৱেল সমুৱেল। ঈশ্বৰে মানুহৰ নাম জানে, আপোনাৰ নামো তেওঁ জানে। সেইকাৰণে আপুনি আনন্দ কৰিব লাগে। যদি আপুনি শয্যাগত হৈ আজি বিচনাত পৰি আছে, আপোনাৰ ঈশ্বৰে আপোনাৰ নাম জানে, আপুনি খালি তেওঁলৈ সঁহাৰি দিব লাগে। যিজন ঈশ্বৰে মোক সৃষ্টি কৰিলে, যিজন ঈশ্বৰে মোক আজি পৃথিৱীত পঠালে, যিজন ঈশ্বৰে আজি মোক ইমান ডাঙৰ দীঘল হ'ব দিলে, মই সেইজন ঈশ্বৰৰ ওচৰত নিবেদন কৰিছোঁ, সেইজন ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু যিজন ঈশ্বৰে মোক আজি নাম ধৰি মোৰ নামটো জানে, মই তেওঁক ৰেছপন্স কৰিছোঁ, য়েছ লৰ্ড, য়েছ গড, হয় প্ৰভু, হয় ঈশ্বৰ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। চাব, আপোনাৰ জীৱনত তেওঁ ডাঙৰ কাম কৰিবৰ কাৰণে গৈ আছে। আমি প্ৰাৰ্থনা কৰিম। আমাৰ বিষয় বহুত আছে, আজি বহুত ব্যক্তিসকলৰ প্ৰাৰ্থনাৰ বিষয় আমাৰ হাতত আছে। আমি দুটি এনেদৰে ছাবজেক্ট লৈ 2 বা 3 ব্যক্তিৰ বাবে আমি ছাবজেক্ট লৈ আমি প্ৰাৰ্থনা কৰিম। আমাৰ ওচৰত মিষ্টাৰ জন ডি, তেখেতৰ চুগাৰটো বাঢ়ি আছে, তাৰ বাবে প্ৰাৰ্থনা হৈ বিচাৰিছে। জন ডি, ইফ ইউ আৰ ৰাইট হিয়াৰ উইথ আছ, then just say praise the Lord or yes, just give us a comment so that we can know that you are right here. চিষ্টাৰ নুই, তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰিম। পেটৰ অপাৰেশ্যন হৈছিলে, বহুত বিষ হৈ আছে, ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰক। দুৰ্বলো হৈ আছে আৰু তেওঁক যেন ঈশ্বৰে শক্তি কৰক। লগতে শ্ৰীমতী অনিমা দাস, তেখেতৰ চকুৰ ভিজনটো বহুত কম, লগতে কঁকালৰ বিষ হৈ আছে আৰু বিষৰ বাবে তেওঁ শুব নোৱাৰে। 3গৰাকী ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ মই ৰীনাক অনুৰোধ কৰিলোঁ, তেওঁ যেন প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনা কৰি পবিত্ৰ পবিত্ৰ ঈশ্বৰ, আপোনাক ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ কৰিলে। পুনৰ আপোনাৰ ওচৰত চাপিছোঁ, আপোনাক সেৱা, আপোনাক মান মৰ্যাদা দিব কাৰণে। হে পবিত্ৰ ঈশ্বৰ, আপোনাৰ ওচৰত মই প্ৰাৰ্থনা ৰাখিছোঁ ব্ৰাদাৰ জন, তেওঁৰ কাৰণে প্ৰভু, তেওঁ যিটো হাই প্ৰেছাৰ এমত হৈ আছে, আৰু চিষ্টাৰ পিতা হাই প্ৰেছাৰ আৰু লগতে চুগাৰ প্ৰব্লেম তাৰ হৈ আছে, লগতে নোকা আৰু তাৰ যিটো পিতা পৰমেশ্বৰ পেটৰ বিষ চব হৈ পেলাই আছে আৰু উইকনেছ হৈ আছে। আৰু অনিমা দাসৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। হে পবিত্ৰ ঈশ্বৰ, তেওঁলোকৰ যিমান প্ৰব্লেম আছে, যিমান দুখ কষ্ট সমস্যা আহিছে, পবিত্ৰ ঈশ্বৰ, এই চব পাপৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক। পিতা ছাতানে তেওঁলোকক বিচনাত পেলাই ৰাখিবৰ কাৰণে বিচাৰিছে, আৰু যিমান ডায়েবেটিছ বেমাৰ তাৰ জীৱনত আহিছে, আৰু প্ৰভু পৰমেশ্বৰ ব্ৰাদাৰ জনৰ পিতা যিটো ভুল ভ্ৰান্তি অপৰাধ কৰিছে, তেওঁৰ পাপ অপৰাধটো ক্ষমা কৰি দিয়া। ছাতানে তাৰ জীৱনৰ ওপৰত পিতা যিটো বেমাৰ আনি
আনি পেলাই দিছে হাই প্ৰেছাৰ যেনেকা বেমাৰ আৰু কিবা ডায়েবেটিছ যেনেকা বেমাৰ তেওঁ জীৱনত আনিছে লগতে চিষ্টাৰ নুকা আৰু প্ৰভু তাৰ যিটো পেটৰ বিষ হৈ পেলাই আহিছে আৰু উইকনেছ আছে চিষ্টাৰ আনিমা চকুৰ প্ৰব্লেম চব হৈ আছে ভালকৈ চাব কেনে পাৰ নাইকিয়া আৰু বেক পেইন হৈ পেলাই আছে আৰু প্ৰভু ৰাতি টোপনি আহিব কেনে পাৰ নাই ভৰি হাতৰ বিষ এই চব হাও কোপনি পা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক পবিত্ৰ ঈশ্বৰ তেওঁলোকক সুস্থতা হ'ব কেনে দিয়া আৰু বিছনাত পেলাই দেখা তেওঁলোকক জীৱনত আৰু ভয় আত্মা চিন্তা আত্মা তেওঁলোকৰ জীৱনত আছে সেই পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ এই অপৰাধটো আপুনি ক্ষমা কৰি যোৱা কিয়নো আপুনি ক্ষমা কৰা ঈশ্বৰ হয় তেওঁলোকৰ গাত থকা যি দুষ্ট আত্মা আছে পাপ আত্মা অহুচি আত্মা আছে যীশু খ্ৰীষ্টৰ পৰা চৰান্ত ওলাই পেলাই দূৰাই যা নাজাৰা প্ৰভু যীশুৰ নামৰ পৰা ওলাই পেলাই যা যিমান ডায়েবেটিছ বেমাৰ আত্মা আছে যীশুৰ নামৰ পৰা ওলাই পেলাই যা নাজাৰা প্ৰভু যীশু খ্ৰীষ্টৰ পৰা ওলাই যা হাই প্ৰেছাৰ আত্মা ভয় আত্মা যীশুৰ নামৰ পৰা ওলাই যা যিমান পেটৰ বিষ আত্মা চব যীশু খ্ৰীষ্টৰ পৰা চিষ্টাৰ নুকাৰ জীৱনৰ পৰা চেতান্ত ওলাই যা উইকনেছ কৰি যা কমজোৰ আত্মা চব যীশু খ্ৰীষ্টৰ পৰা ওলাই যা অনিমা দাসৰ জীৱনৰ পৰা চেতান্ত ওলাই যা যিমান চকুৰ প্ৰব্লেম হৈ পেলাই আছে সুন্দৰকৈ চাবকে নিদিয়া আৰু বেক পেইন আত্মা চা যীশুৰ নামৰ পৰা ওলাই পেলাই যা টোপনি আহিবকে নিদিয়া আৰু ভৰি হাত বিষা আত্মা চা যীশুৰ নামৰ পৰা ওলাই যা এই ভাই ভনী প্ৰত্যেকৰ জীৱনৰ পৰা চেতান্ত ওলাই পেলাই দূৰা হালেলুয়া পৰম পবিত্ৰ পৰমেশ্বৰ মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ কাৰণে মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আহক প্ৰভু আপোনাৰ এইটো পাতে যদি পিতা তেওঁলোকৰ পাপ অপৰাধ ধুই পেলাই গুচি পবিত্ৰ কৰক আৰু আপুনি আশীৰ্বাদ কৰি যাওক যিমান ডায়েবেটিছ বেমাৰ চব প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা নাজাৰা প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা নিৰন্তৰ হৈ যা যিমান ডায়েবেটিছ বেমাৰ চা যিমান পেটৰ বিষ চব প্ৰভু যীশুৰ নামৰ পৰা তুমি লুপ্তা যিমান উইকনেছ কৰি দিয়া পবিত্ৰ ঈশ্বৰ আপোনাৰ নতুন শক্তি নতুন বল দিয়ক পিতা যে আপোনাক সেৱা কৰিব প্ৰণিপাত কৰিব পাৰিব এনেকা আশীৰ্বাদ কৰি যা ভনী নুকা ওপৰত লগতে প্ৰাৰ্থনা কৰিছোঁ পাব অনিমা দাসৰ কেনে তেওঁ কেনে প্ৰাৰ্থনা কৰিছোঁ পাব যিমান চকুৰ দৃষ্টিটো চাব কেনে পাৰে আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু পৰমেশ্বৰ আপুনি তো কণাকো আপুনি চকু দিছিলে প্ৰভু পৰমেশ্বৰ দৃষ্টি দিছিলে আপুনি তেওঁৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক আপোনাৰ হাত লগাই দিয়ক আপুনি পুনৰ পিতা পৰমেশ্বৰ তেওঁ দৃষ্টি পাব পাৰিব সুন্দৰকৈ চাব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক আপুনি মেৰেকেল কৰক আপুনি সুস্থতা দিয়ক আৰু চংগাই দিয়ক পিতা পৰমেশ্বৰ আপোনাৰ সমাজ আৰু আশীৰ্বাদ থাকিলে পিতা নিশ্চয় তেওঁ পিতা দৃষ্টি পাব আপুনি আশীৰ্বাদ যিমান লো পেন বেক আছে পিতা পৰমেশ্বৰ তেওঁলোকৰ সুস্থতাটো দিয়া যিমান বিষ আত্মা পা আপুনি তাক সুস্থ কৰি দিয়ক আৰু ৰাতি সুন্দৰ টোপনি যাবকে নিদিয়া আৰু আপুনি আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ বহুত বিশ্বাসী দি তেওঁলোকে এই প্ৰাৰ্থনা সহায় বিচাৰিছে আপুনি আশীৰ্বাদ কৰিতা প্ৰভু স্বৰ্গৰ পৰা প্ৰচুৰ পৰিমাণে এই ভাই ভনীৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা নাজাৰা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড হালেলুয়া প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে আশীৰ্বাদ কৰিছে আমি বিশ্বাস কৰোঁ আৰু আপোনালোকেও প্ৰাৰ্থনাত থাকিব আমাৰ যি এই ব্যক্তিসকলে আপোনালোকে প্ৰাৰ্থনা আমালৈ পঠিয়াইছে আমি প্ৰাৰ্থনা কৰি আছোঁ আপোনালোকেও বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব আৰু এই বিশ্বাসৰ কৰা যোগেদি কৰা প্ৰাৰ্থনাই আপোনাক সুস্থতা প্ৰদান কৰিব লেটছ কণ্টিনিউ আমি আৰু কণ্টিনিউ কৰিম ঈশ্বৰে আমাৰ নাম জানে হি ন'জ आवर नेम्स परमेश्वर हमारे हर एक का नाम को जानते हैं चाहे आप जो नाम आपका गिवन नेम है जो भी है परमेश्वर आपका नाम को जानते हैं इसीलिए आपको परमेश्वर का पर विश्वास रखना है कि वो मेरा नाम को जानते हैं ही नोज माई नेम ये बाइबल में हर अनेक जगह आपको इसका बारे में आपको पता चलेगा जानने मिलेगा দ্বিতীয়তে আমি দেখিম যিশয়া 43 অধ্যায় 43 এণ্ড ভাৰ্ছ 5 যদি আমি চাওঁ তাতো এই কথাটো লিখা আছে যিশয়া 43 অধ্যায় 5 পদত কৈছে ভয় নকৰিবা কিয়নো মই তোমাৰ সংগত আছোঁ ডু নট ফিয়াৰ ফৰ আই এম উইথ ইউ এতিয়া এইখিনি সময়ত আমি যেতিয়া হস্পিটেলত থাকোঁ কোনোবা বেমাৰ হৈ আছে बहुत सिरियास हो আছে কেঞ্চাৰ হওক বা ডাঙৰ ডাঙৰ বেমাৰ হওক সেইখিনি সময়ত তেওঁৰ ভিতৰত এটাই বস্তু কাম কৰি আছে ভয় মৃত্যুজনক ভয় মই কেতিয়া মোৰ মৃত্যু হ'ব
বা মই কেনেকৈ মৃত্যু হ'ব, মই পৰিয়াল এৰি যাব লাগিব, পৃথিৱী সংসাৰ এৰি যাব লাগিব, এই ভয়ে তেওঁলোকক বা সেই শয্যাত থকা ব্যক্তিক বহুত অসুবিধাৰ সৃষ্টি কৰে, তেওঁ দিগদাৰি দিয়ে বা তেওঁ প্ৰব্লেম কৰে, কিয় তেওঁ মৃত্যুমুখত আছে। কিন্তু এই সময়ত আমি এনেকুৱা পৰিস্থিতিত, কঠিন পৰিস্থিতিলৈ যোৱাৰ আগত, অৰ্থাৎ আমি সুস্থ থকা সময়ত, ভাল শৰীৰ থকা সময়ত আমি ঈশ্বৰৰ পৰা আঁতৰি থাকোঁ, হেৰাই থাকোঁ। কিন্তু যেতিয়া আমাৰ বেমাৰ হয় সেইখিনি সময়ত আমি ঈশ্বৰক বিচাৰোঁ। কিন্তু বাইবেলে আমাক এটা কথা কয় যে আমি আমাৰ যৌৱনকাল, ইউথ বা ভিগাৰ, যেতিয়া আমাৰ যৌৱনকাল থাকে, আমি যেতিয়া একো বস্তুৱে আমাক বাধা দি ৰাখিব নোৱাৰে, সেই সময়তেই আমি ঈশ্বৰক সদাই দিব লাগে। আমাৰ মন, প্ৰাণ, শৰীৰ ঈশ্বৰক সদাই দিব লাগে, যাতে তেওঁ আমাৰ সংগে সংগে থাকিব পাৰে। প্ৰেইজ দ্য লৰ্ড। আমাৰ ঈশ্বৰে কৈছে, মই তোমাৰ সংগে সংগে আছোঁ। ইয়াতে যিচয়া 43:5 কৈছে, ভয় নকৰিবা, কিয়নো মই তোমাৰ সংগত আছোঁ। আপোনাৰ সংগত আপুনি আজি আনন্দ বা ভয়টো আপুনি আনন্দ কৰিব লাগে, ভয় এৰি, কিয়নো ঈশ্বৰ আপোনাৰ সংগত আছে বুলি কৈছে। এতিয়া কথা হ'ল, আপোনাৰ লগত ঈশ্বৰ আছে বা নাই তাক আপুনি কেনেদৰে গম পাব? কিয়নো সকলোৱে জানে যে ঈশ্বৰ পবিত্ৰ হয়। গড ইজ holy, he is a holy God. আৰু তেওঁ ক'ত থাকে? তেওঁ পবিত্ৰ স্থানত, ভাল স্থানত তেওঁ থাকে। স্বৰ্গ পবিত্ৰ হয়, অপবিত্ৰ নহয়। গতিকে তেওঁ কৈছে, মই তোমাৰ সংগত আছোঁ। গতিকে ঈশ্বৰ যদি আপোনাৰ সংগত আছে, if God is with you, then you must be holy. আপুনি পবিত্ৰ হ'ব লাগিব। কিন্তু পবিত্ৰতাৰ কাৰণে আপুনি কেনেদৰে পবিত্ৰ হ'ব? আপোনাৰ অভ্যাসবিলাক, আপোনাৰ যি এডিকশ্যনবিলাক, আপোনাৰ বেয়া কাৰ্যবিলাক ত্যাগ কৰি আপুনি নিজকে পবিত্ৰ কৰিব লাগিব। পৃথিৱীত এনেকুৱা কোনো বস্তু নাই যে আপুনি যাৰ যোগেদি পবিত্ৰ হ'ব, গা ধুলে বা আপুনি আন যিকোনো কাৰ্যৰ যোগেদি আপুনি পবিত্ৰ হ'ব নোৱাৰে। পবিত্ৰ হ'বৰ কাৰণে আপোনাৰ পাপসমূহ ক্ষমা খুজিব লাগিব। যেতিয়া আপুনি পাপসমূহ ক্ষমা খুজিব, আপোনাৰ পাপসমূহ ক্ষমা দিওঁতা এজন আছে, যিজনে ক্ষমা দিব পাৰে। তেওঁৰ আগত যেতিয়া পাপ ক্ষমা খুজিব, তেতিয়া তেওঁ আপোনাৰ পাপসমূহ ক্ষমা কৰি দিব, কিয়নো তেওঁ বিশ্বাসী আৰু তেওঁ আমাৰ পাপ ক্ষমা কৰোঁতা। গতিকে মই আপোনাক ক'বৰ কাৰণে বিচাৰিছোঁ যে আপুনি কাৰ আগত ক্ষমা খুজিব? কিয়নো এই পৃথিৱীত মানুহে আপোনাৰ পাপ ক্ষমা দিব নোৱাৰে, কোনো ব্যক্তিয়ে আপোনাৰ পাপসমূহ দূৰ কৰিব নোৱাৰে। কিন্তু বাইবেলে আমাক কয় যে ঈশ্বৰে আমাৰ পাপসমূহ দেখি আমাক নৰকৰ যাতনাৰ পৰা, অন্ধকাৰৰ পৰা মুক্তি দিবৰ কাৰণে তেওঁৰ পুত্ৰ, একমাত্ৰ পুত্ৰ প্ৰভু যীশুক পঠিয়ালে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ যেন নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। আৰু সেইকাৰণে তেওঁ আমাৰ সকলোৰে কাৰণে আমাৰ পাপসমূহ ল'বৰ কাৰণে 2000 বছৰ আগতে তেওঁ ক্ৰুচবিদ্ধ হ'ল। আৰু আজি আমি এতিয়া ইভেন আফটাৰ 2000 years, আজি 2000 বছৰ পিছতো যদি আমি তেওঁৰ আগত নিজৰ পাপসমূহ স্বীকাৰ, যেতিয়া আমি পাপত থাকোঁ, আমাৰ বহুত সমস্যা, আমাৰ গা বেয়া, আমাৰ অভাৱ, অভিযোগ, দুখ, কষ্ট সকলোবিলাকে আমাক কি কৰে? জুমুৰি দি ধৰে, হেঁচা মাৰি ধৰে। কিন্তু যেতিয়া আমি ক্ষমা খুজিবলৈ আৰম্ভ কৰোঁ, আমি এদিন দুদিন কৰি পাপসমূহ যেতিয়া তেওঁৰ আগত ক্ষমা বিচাৰোঁ, আপুনি চাব এ ড্ৰাষ্টিক চেঞ্জ, এটা আচৰিত সলনি হয়, পৰিৱৰ্তন হয় আপোনাৰ জীৱনটো। আপোনাৰ জীৱনত যেনে পাপটো যেতিয়া ধুই দিয়া যায়, যেনেকৈ আমাৰ বহুত বোকাৰে লুতুৰি পুতুৰি হওঁ, পথাৰত খেতি কৰা ব্যক্তিসকল যেতিয়া পূৰা বোকাৰে লুতুৰি পুতুৰি হয়, প্ৰথমবাৰ গা ধুই চাবোন লগাই ধুলে তেওঁ ক'ৰবাত অলপ বোকা থাকি যায়, আকৌ এবাৰ ধুৱে তেওঁ চাবোন লগাই, তেওঁ এই দুবাৰ তিনিবাৰ গা ধুলে পৰিষ্কাৰ হয়। যেতিয়া আমি প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰত এবাৰ পাপ দুবাৰ পাপ কৰি আমি দৰে পাপসমূহ ক্ষমা খুজি গৈ থাকোঁ, আমাৰ পৰিষ্কাৰ হৈ যাওঁ পাপৰ পৰা। আৰু যেতিয়া আমি পৰিষ্কাৰ হওঁ, তেতিয়া তেওঁৰ উপস্থিতি, আমি তেতিয়া তেওঁৰ উপস্থিতি আমাৰ জীৱনত অনুভৱ কৰিব পাৰোঁ, কিয়নো ঈশ্বৰে पवित्रता বিচাৰি আছে। परमेश्वर चाहते हैं कि मनुष्य पवित्र बने ताकि वो आके आपका साथ मेरे साथ रह सके।
बाइबल कहती है, मैं परमेश्वर कहता है मैं दुनिया में ढूंढ रहा हूँ पवित्र व्यक्ति। अगर व्यक्ति पवित्र बनता है मैं उसका साथ आऊंगा और उसका साथ भोजन पान करूंगा। परमेश्वर आके आपके साथ भोजन पान करेगा। परमेश्वर आपसे कुछ खाना नहीं लेगा, आपसे कोई आप जो भोजन करते हो वो नहीं खाएगा, लेकिन परमेश्वर आपका प्रार्थना को ग्रहण करेगा और आपको जो आशीष देना चाहिए वो आशीष आपको देगा और आपका जीवन परिवर्तन होगा। प्रेज द लॉर्ड, हालेलुया। इसलिए এই কাৰণে আপোনাক কৈছে ভয় নকৰিবা, মই তোমাৰ সংগত আছো। বেমাৰ আহিব পাৰে, সমস্যা আহিব পাৰে, প্ৰব্লেম কিবা কিবি আপোনাৰ জীৱনত হ'ব পাৰে, কিন্তু যদি আপুনি পবিত্ৰ জীৱন যাপন কৰি আছে, যদি আপুনি ঈশ্বৰৰ লগত লাগি আছে, এতিয়াহ'লে আপুনি চিন্তা কৰিবৰ কাৰণে প্ৰয়োজন নাই, কিয়নো তেওঁ আপোনাৰ সংগত আছে। সেইকাৰণে বাইবেলত স্পষ্ট ৰূপে কৈছে যদি ঈশ্বৰ আমাৰ সপক্ষ হয় তেনেহ'লে আমাৰ বিপক্ষ কোন হ'ব? ইফ গড ইজ উইথ আছ হু কেন বি এগেইনষ্ট আছ? বাইবেলে আমাক স্পষ্ট কৰিছে ঈশ্বৰ মোৰ লগত আছে। তেনেহ'লে বেমাৰ, কেঞ্চাৰ, টিবি, যিকোনো বেমাৰ হওক ই আপোনাক একো কৰিব নোৱাৰে, কিয়নো আটাইতকৈ ঔষধ থকা ব্যক্তি হয় মানে যে ঈশ্বৰ হৈছে আটাইতকৈ ওপৰত থাকে, তেওঁৰ নামটো আটাইতকৈ ওপৰত আছে, বাকী নামবিলাক সকলো তলত আছে। গতিকে আমি আটাইতকৈ ঔষধ থকা সেই ঈশ্বৰৰ নাম যেতিয়া আমি লওঁ তেতিয়াহ'লে বাকী নামবিলাক তেওঁৰ অধীনত আহে আৰু আমি তাক বশীভূত কৰিব পাৰোঁ, আমি তাক দমন কৰিব পাৰোঁ। যা লাগিলে এইটো কেঞ্চাৰে হওক, টিবিয়ে হওক, বেয়া বস্তু খোৱা অভ্যাসে হওক বা যিকোনো কাম হওক আমি তাক বশীভূত কৰিব পাৰোঁ। সেইকাৰণে যিচয়া 43 অধ্যায় 5 পদত কৈছে ডু নট ফিয়াৰ ফৰ আই এম উইথ ইউ। 7 পদটো যদি পঢ়ে আইজায়া 43 ভাৰ্চ 7 যদি আপোনালোকে পঢ়ে তাত লিখা আছে, 7 পদত অসমীয়াত কৈছে everyone who is called by my name and whom I have created for my glory, whom I have formed, even whom I have made. যিসকলক মই বনালেও সৃষ্টি কৰিলোঁ, অসমীয়া বাইবেলত কৈছে মোৰ নামেৰে প্ৰখ্যাত হোৱা আৰু মোৰ গৌৰৱৰ অৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া, মই তাক গঠন কৰিলোঁ, মই তাক নিৰ্মাণ কৰিলোঁ, লৈ আনা মোৰ ওচৰলৈ। আজি যে আমি এই অনুষ্ঠানটো আজি আপোনালোকৰ আগলৈ আমি লৈ আনিছোঁ কিহৰ কাৰণে? কিয়নো আপোনাক ঈশ্বৰে মনোনীত কৰিছে, ঈশ্বৰে আপোনাক তৈয়াৰ কৰিছে আৰু তেওঁক পঠাই দিছে। আমি নাজানি পিনে বা আপুনি নাজানি পিনে আঁতৰি আছে, কিন্তু এই অনুষ্ঠানৰ যোগেদি যে আপুনি পুনৰাই আপুনি ঈশ্বৰলৈ ঘূৰি আহিব পাৰে, ঈশ্বৰলৈ মন ঘূৰাব পাৰে, ঈশ্বৰৰ ওচৰলৈ চাপি আহিব পাৰে। খ্ৰীষ্টান হৈ যোৱাই যে আপুনি সকলো সমস্যাৰ সমাধান নহয়। It does not mean that if you are becoming a Christian and every problem will go, and you are free from all the sicknesses and you will live a happy life. It doesn't mean. But the meaning is that if you come closer to God, if you obey His commandment, if you live according to the Bible, then you will be the happiest person in this world. যদি আপুনি ঈশ্বৰৰ আজ্ঞা পালন কৰে, তেওঁৰ বাক্যবিলাক মানি চলে, প্ৰাৰ্থনা কৰে, তেওঁ কিদৰে কৈছে আজ্ঞাসমূহ পালন কৰে, আপুনি আটাইতকৈ সুখী ব্যক্তি হ'ব। আমি আপোনালোকক এইটো কথাই ক'বৰ কাৰণে এই অনুষ্ঠানৰ যোগেদি বিচাৰিছোঁ, ঈশ্বৰৰ লগত থাকক। এই পৃথিৱীখন জটিল হৈ গৈ আছে, পাপেৰে পৰিপূৰ্ণ হৈ গৈছে। সকলো সময়ত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপুনি দেখিব পাপ পাপ পাপ, কিন্তু তাৰ মাজত আমি জীয়াই আছোঁ। এই পাপৰ পৰা যদি আপুনি নিজকে বচাই ৰাখিব পাৰে তেনেহ'লে বেমাৰো আপোনাৰ ওচৰলৈ নাহিব, সমস্যা আপোনাৰ ওচৰলৈ নাহিব, কিয়নো অলপ আগতে আমি পাই আহিলোঁ ঈশ্বৰ আপোনাৰ লগত আছে। আমি প্ৰাৰ্থনা কৰিম। ইয়াতে আমাৰ প্ৰাৰ্থনাৰ বিষয় আছে। আমাক 3জন আৰু ব্যক্তিলৈ আমি প্ৰাৰ্থনা কৰিম। ইয়াতে জেউতি ভনীয়ে নিজৰ আংকল বিনয় হেৰেঞ্চ আৰু আণ্টি ৰুথমণি হেৰেঞ্চ তেওঁলোকৰ ফিভাৰ হৈ আছে বুলি জনাইছে, জ্বৰ হৈ আছে, তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম। ভাই জুৱেল বচম তেওঁ দবা শিৱসাগৰৰ পৰা আমাক অনুৰোধ জনাইছে, তেওঁৰ মিনিষ্ট্ৰি কৰে, পৰিচৰ্যা কৰ্ম কৰে তাৰ বাবে, আৰু তেওঁৰ ৱাইফ মীনা আৰু তেওঁৰ সন্তান দুটিৰ বাবে। আমাৰ সোণাপুৰৰ পৰা প্ৰাৰ্থনা বিচাৰিছে খেৰচিং ৰংচাং, তেওঁ নিজৰ মিনিষ্ট্ৰি আছে, তেওঁ পৰিচৰ্যা কৰ্ম কৰে ঈশ্বৰৰ। বহুত ধাৰ হৈ গৈছে তেখেতৰ আৰু বহুত বাৰ্ডেনবিলাক আছে। তেখেতৰ সন্তান এজন এটি গভৰ্ণমেণ্ট জব পায় তাৰ বাবে, আৰু এটা তেওঁ ইয়াতে ঘটনা লিখিছে যে লটাৰী টিকেট কিনিছিলে, লটাৰী টিকেট পালে, কিন্তু এতিয়ালৈকে তেওঁ পইচাটো পোৱা নাই, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। আমি প্ৰাৰ্থনা কৰি দিম, ঈশ্বৰে নিশ্চয় আশীৰ্বাদ কৰিব। এই 3জন ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ঋণক জনালোঁ। জেউতি লগতে জুৱেল আৰু খেৰচিং তেওঁলোকৰ বিষয়ে প্ৰাৰ্থনা কৰিব। ৰিনাই আহক প্ৰাৰ্থনা কৰিম। ইয়েছ লৰ্ড। পবিত্ৰ ঈশ্বৰ, ধন্যবাদ দিছোঁ হালেলুয়া। আপুনি আশীৰ্বাদ কৰিলে, সুন্দৰ বাক্য আপুনি দিছে। হয় প্ৰভু পৰমেশ্বৰ,
এই বাক্য আমাৰ জীৱনত কাম কৰিব কেনে Hallelujah. হে পবিত্ৰ ঈশ্বৰ এমাৰ যি ভাই কেনে আৰু ভনী কেনে মই প্ৰাৰ্থনা কৰিব কেনে কৈ আছোঁ জয়তী তেওঁৰ আংকাল আৰু পিতা পৰমেশ্বৰ তেওঁৰ আণ্টি কেনে মই নিবেদন কৰিছোঁ প্ৰভু যিটো জ্বৰত পীড়িত আছে যি চাতানে আজি জ্বৰ বেমাৰ আজাৰ আনি পেলাই দিছে হে পবিত্ৰ ঈশ্বৰ এই চব বেমাৰৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক তেওঁলোকৰ পাপ অপৰাধটো আপুনি ধুই দিয়ক এই অপৰাধটো আপুনি ধুই দিয়ক পিতা পৰমেশ্বৰ লুকাই থকা পাপ স্বীকাৰ কৰিব হৈ কৰিব কেনে পাৰ নাই প্ৰভু যিটো ভয় আত্মা তেওঁলোকৰ জীৱনত হৈ আছে লগতে ভাই জুৱেলৰ কেনে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁ মিনিষ্ট্ৰি কৰি আছে আৰু লগতে অন্য যি ভাই আছে পিতা তেওঁলোকে মিনিষ্ট্ৰি কৰাৰ কাৰণে তেওঁলোকৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ হে পবিত্ৰ ঈশ্বৰ যেনেকৈ আপোনাৰ পৰিচৰ্য কাম কৰিব লাগে আপোনাৰ সাক্ষ্য দিব লাগে আপোনাৰ নামটো ঘোষ কৰিব লাগে মান মৰ্যাদাটো আপোনাক দিব লাগে যদি এই সন্তান চবে কৰিব কাৰণে পাৰা নাইকিয়া এই সন্তান চবৰ সকলো ভুলটো আপুনি ক্ষমা কৰি দিয়ক শৰীৰৰ অভিলাষ কৰা মনৰ অভিলাষ কৰা সংসাৰৰ অভিলাষ কৰা পৃথিৱীৰ মায়মত লিপ্ত হৈছে যদি তেওঁলোকৰ পাপ অপৰাধটো আপুনি ধুই দিয়ক পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ জীৱনত থকা যিমান দুষ্ট আত্মা আছে পাপ আত্মা অহুচি আত্মা আছে যীশুৰ নামৰ পৰা ওলাই যা জয়তী ভনীৰ যিটো আংকাল আণ্টি জীৱনৰ পৰা যীশুৰ নামৰ পালে জ্বৰ আত্মা আছে চৰ্দি জ্বৰ গাবি আত্মা আছে যীশুৰ নামৰ পালে যা নাজানে প্ৰভু যীশু খ্ৰীষ্ট নাম পালে যা ভাই জুৱেল আৰু যি সন্তানটোৱে প্ৰাৰ্থনা সহায় বিচাৰিছে সোণাপুৰৰ পৰা তেওঁলোকৰ জীৱনৰ পৰা সিদ্ধান্ত ওলাই যিহেতু মিনিষ্ট্ৰীত বাধা দিয়া আত্মা আছে ঈশ্বৰৰ পৰিচৰ্য কাম কৰিবকে নিদিয়া বাধা দিয়া দুখ কষ্ট অভাৱ আত্মা আছে যীশু খ্ৰীষ্ট নাম পৰা ওলাই যা নাজানে প্ৰভু যীশুৰ নামৰ পৰা ওলাই পেলাই যা ঈশ্বৰৰ আজ্ঞা পালন নকৰা ঈশ্বৰৰ বাক্য উলংঘ কৰা আত্মা আছে যীশু খ্ৰীষ্ট নাম পৰা ওলাই যা ভাই জুৱেলৰ তাৰ মিছেছ আৰু তাৰ ল'ৰাটো জীৱনৰ পৰা সিদ্ধান্ত ওলাই পেলাই যা হালেলুয়া প্ৰভু পবিত্ৰ পৰমেশ্বৰ এই মত আপুনি আহক পাব আপুনি তেওঁলোকক খুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰি দিয়ক পিতা পৰমেশ্বৰ যি ভাই আৰু এটা ভনী এটা জ্বৰত আহিছে প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা সকলো জ্বৰৰ পৰা তুমি আজাদ হৈ যা নাজানো প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্ট নামৰ পৰা জ্বৰ গাবি কাটমাছ পৰা তুমি সুস্থ হৈ যা যীশুৰ নামৰ পৰা হালেলুয়া আপুনি আশীৰ্বাদ কৰি দিয়ক লগতে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ভাই জুৱেল আৰু প্ৰভু তেওঁৰ মিনিষ্ট্ৰী আৰু যি এটা সোণাপুৰৰ পৰা সন্তানে প্ৰাৰ্থনা সহায় বিচাৰিছে তেওঁলোকৰ মিনিষ্ট্ৰী বা খাৰচাঙৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকৰ মিনিষ্ট্ৰীৰ পৰা আপুনি আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ ঈশ্বৰ আপোনাৰ পৰিচৰ্য কাম কৰিব কেনে আপোনাৰ জ্ঞানৰ দৰকাৰ আছে আপোনাৰ বুদ্ধিৰ দৰকাৰ আছে আপোনাৰ বাক্যৰ দৰকাৰ আছে আপুনি তেওঁলোকক আশীৰ্বাদ কৰি দিয়ক আপুনি তেওঁলোকৰ মুখত আশীষ কৰিব পাব আপুনি তেওঁলোকৰ জীৱাটো চুই দিয়ক খুচি পবিত্ৰ কৰা আৰু আশীৰ্বাদ কৰে যেতিয়া আপোনাৰ বাক্য ক'ব জুই তেনেকৈ আপোনাৰ বাক্য ক'ব কেনে আৰু প্ৰভু যেতিয়া তেওঁলোকে হাত উঠাই প্ৰাৰ্থনা কৰিব তেওঁলোকৰ প্ৰাৰ্থনা শুনি পেলাই তেওঁলোকৰ পিতা পৰমেশ্বৰ যি চাবজেক্টৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰিব আপুনি তেওঁলোকৰ প্ৰাৰ্থনা শুনিব তেওঁলোকৰ মিনিষ্ট্ৰী চব আগবাঢ়িব কেনে দিয়ক তেওঁলোকৰ মিনিষ্ট্ৰী চব পিতা পবিত্ৰ আত্মাৰ যোগেদি পৰিপূৰ্ণ হ'ব কেনে দিয়ক হালেলুয়া প্ৰভু আপোনাৰ পৰিচৰ্য কাম কৰিব কাৰণে আপোনাৰ আশীৰ্বাদৰ দৰকাৰ আছে প্ৰভু ব্ৰাদাৰ খাৰচেন আৰু প্ৰভু পৰমেশ্বৰ ভাই জুৱেলৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকৰ ল'ৰা ছোৱালীৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক তেওঁৰ মিছেছৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক নিজৰ হাজবেণ্ডৰ পিতা সহায় কৰিব পাৰিব প্ৰাৰ্থনাৰ যোগেদি পিতা নিজৰ জুৱেলৰ মিছেছে পিতা নিজৰ হাজবেণ্ডক সহায় কৰিব পাৰিব তাৰ ল'ৰাটোৰ ওপৰত আশীৰ্বাদ কৰক পঢ়া শুনা জীৱনত আপুনি আশীৰ্বাদ ব্ৰাদাৰ খাৰচেঙৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁৰ যিমান ধাৰ ঋণ আত্মা আছে যীশুৰ নামৰ পৰা ওলাই যা যিমান ধাৰ আত্মা আছে অহুচি আত্মা আছে বান্ধি ৰখা আত্মা আছে মই প্ৰভু যীশু খ্ৰীষ্টতে যে তোমাৰ বানিছৰ খেদিছ চানান তেওঁ ওলাই দৌৰাই যা হালেলুয়া আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু আপুনি সকলো ধাৰৰ পৰা আপুনি তেওঁক মুক্তি কৰি দিয়ক আপুনি খুচি পবিত্ৰ কৰা আশীৰ্বাদ কৰি দিয়ক ৰাস্তা খুলি দিয়ক পিতা পৰমেশ্বৰ যি লটাৰীৰ কাৰণে তেওঁলোকে পিতা পৰমেশ্বৰ খেলিছে আৰু প্ৰভু আপুনি ৰাস্তা খুলি দিয়ক আৰু যি টকা পইচা তেওঁ পাব কেনে আছে আপুনি আশীৰ্বাদ কৰি দিয়ক কোনো মানুহ ঠগিবকে নিদিব আৰু টকা পইচাটো খাই দিবকে নিদিব আপুনি আশীৰ্বাদ কৰি দিয়ক হালেলুয়া পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ লগ প্ৰভু আপোনাৰ চৰণত এই প্ৰাৰ্থনা নাচৰেত প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড ধন্যবাদ ঈশ্বৰে আশীৰ্বাদ কৰক আপোনালোকক আপোনালোকৰ যি বিষয়সমূহ আছে সকলো বিষয়ত ঈশ্বৰে আশীৰ্বাদ কৰিব মিনিষ্ট্ৰীৰ কাৰণে প্ৰাৰ্থনা কৰোঁতে জানিবকে দিছে ঈশ্বৰৰ আজ্ঞা চব পালন কৰিব কেনে কৈছে যিসকল মিনিষ্ট্ৰী কৰি আছে ভাই জুৱেল আৰু খাৰচাং আপোনালোকে মিনিষ্ট্ৰী কৰি আছে ঈশ্বৰৰ আজ্ঞাসমূহ পালন কৰিব
আপোনালোকে ঈশ্বৰৰ আজ্ঞা নিজে পালন নকৰি আনক আপোনালোকে শিকাব নোৱাৰিব গতিকে ঈশ্বৰৰ আজ্ঞাসমূহ ভালকৈ পালন কৰিব আৰু তেতিয়া মিনিষ্ট্ৰীত ঈশ্বৰে আশীৰ্বাদ কৰিব ৰিমেম্বাৰ ওৱান থিং do not run after money do the ministry if you are doing your ministry rightfully then God will provide you whatever the requirements whatever you want God will definitely provide you so ask the Lord to provide you that knowledge and wisdom so that you can preach the gospel you can pray for the people and rest just hand it over to the God and he will lead you ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব আমি প্ৰাৰ্থনা কৰিম আপোনালোকে যিসকলে আমাৰ লগত আছে আমি প্ৰাৰ্থনাৰ সময় এতিয়া ল'বলৈ গৈ আছোঁ আৰু এটা আমি বাইবেলৰ বাক্য পঢ়ি তাৰপিছত আমি প্ৰাৰ্থনা কৰিম আমাৰ অনুষ্ঠানত আপোনালোকে এতিয়ালৈকে থকাৰ বাবে আমি ধন্যবাদ দিছোঁ 1 ঘণ্টা সময় আপোনালোকে আজি আমাৰ সৈতে ঈশ্বৰক দিব পাৰিছে মই আপোনালোকক এইটো কথাই জনাব বিচাৰিছোঁ যে আমি প্ৰাৰ্থনা কৰি আছোঁ আপোনালোকৰ বাবে সাক্ষা দি আছোঁ কিন্তু আপোনালোকেও নিজৰ নিজৰ স্থানতে প্ৰাৰ্থনা কৰি আছে নিজৰ বাবে আৰু আমি যিসকল ব্যক্তিৰ নাম কওঁ তেওঁলোকৰ বাবে আপুনি প্ৰাৰ্থনা কৰিব আপুনি তেওঁলোকক চিনি নাপায় আমি ইয়াতে থকা ব্যক্তিসকলক আমি প্ৰায় 90% ব্যক্তিক আমি চিনি নাপাওঁ কিন্তু আমি প্ৰাৰ্থনা কৰোঁ কিয় যাতে তেওঁলোকৰ জীৱনত ঈশ্বৰৰ আশীৰ্বাদ কাম কৰে আমাৰ ইয়াতে কোনো উদ্দেশ্য নাই যে আমাৰ কিবা তেওঁলোকক প্ৰাৰ্থনা কৰে কিবা উদ্দেশ্য আমি পূৰা কৰিম কিবা স্বাৰ্থ পূৰা কৰিম ইয়াতে আমাৰ একো নাই কেৱল আমাৰ এইটো এটা আমাক ঈশ্বৰে দিয়া আজ্ঞা বা বাৰ্ডেন বা আমি ভাৱনা কৰোঁ আদেশ যে আমি তেওঁৰ নামটো লৈ আমি প্ৰাৰ্থনা কৰি দিম আনে যেন আশীৰ্বাদ পায় আজি অলপ পিছত আমি দেখিবলৈ পাম কেঞ্চাৰ পেচেণ্ট আছে খাব নোৱাৰে চলিড ফুড তেওঁ কষ্ট পাই আছে তো আমি তেওঁক সান্তনাহে দিব পাৰোঁ কিন্তু যদি আমি তেওঁৰ বাবে প্ৰাৰ্থনা কৰি দিওঁ তেওঁ ৰিলিফ পাব ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসৰ যোগেদি তেওঁ সুস্থ হ'ব এনেকৈ বহুতৰ ঘৰত অশান্তি হৈ আছে প্ৰব্লেম হৈ আছে তেওঁলোকৰ প্ৰব্লেমবিলাক দূৰ হ'ব তেওঁলোকেও শান্তি পাব গতিকে আপোনালোকে আমাৰ লগত তেওঁলোকৰ ব্যক্তি পাবৰ বাবে প্ৰাৰ্থনা কৰিব আইজায়া 43 ভাৰ্ছ 15 যিছয়া 43 অধ্যায় 15 পদ যদি আমি চাওঁ তাত লিখা আছে বৰ ভাল সুন্দৰ কথা আপোনালোকে তাতে পঢ়িবলৈ পাব 15 পদ ইয়াতে কৈ আছে I am the Lord your holy one the creator of Israel your king ইয়াতে কৈছে মই জিহুৱা তোমালোকৰ পবিত্ৰ জনা ইজৰাইলৰ সৃষ্টিকৰ্তা তোমালোকৰ ৰজা মই জিহুৱা আমি অসমীয়াত জিহুৱা লিখা আছে একচুৱেলি ইয়াহুৱে এই শব্দটো আমি সলনি কৰিব নোৱাৰোঁ ইয়াহুৱে যে ইব্ৰী ভাষাত ইয়াহুৱে গ্ৰীক ভাষাত ইয়াহুৱে লিখা আছে গ্ৰীকত লিখা আছে ইয়াহুৱে গতিকে ইয়াহুৱেৰ পৰা জিহুৱা ইহোৱা এনেকুৱা হ'ব পাৰে তাক আমি সলনি কৰিব নোৱাৰোঁ সেইটো অৰ্থ হৈছে ঈশ্বৰ সৰ্বশক্তিমান ঈশ্বৰ এনেই ঈশ্বৰ নহয় সৰ্বশক্তিমান ঈশ্বৰৰ কিছুমান গুণ আছে বা ঈশ্বৰৰ কিছুমান তেওঁ কোৱালিটি আছে আমি পিছৰ সময়বিলাকত আমি আলোচনা কৰিম দ্য অমনিপটেণ্ট অমনিপ্ৰেজেণ্ট অমনিচাইণ্ট তেওঁ সকলো সময়তে উপস্থিত থাকিব পাৰে একেই সময়তে তেওঁ বেলেগ বেলেগ স্থানত থাকিব পাৰে ঈশ্বৰ এতিয়া যদি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে এনেকুৱা আৰু বহুত অনুষ্ঠানবিলাক হৈ আছে পৃথিৱীত তাতো তেওঁৰ উপস্থিতি থাকিব পাৰে তেওঁ সৰ্বজ্ঞানী তেওঁ সকলো কথাই জানে Remember one thing, many people are depending upon the Google. They are Googling, Google to check kore kiba bostur karone. But if you want to know more about your life, more about your future, then Google the Bible. Apni Bible khon tate apni Google korok. Google apanak ei prithibir hokolo kotha janai dibo pare kintu Google apanak jibonor bikhoye mrittur bikhoye hikai dibo nware kobo nware. কিন্তু আপুনি বাইবেলখন যদি অধ্যয়ন কৰে সকলো কথা জীৱন মৃত্যু প্ৰেজেণ্ট লাইফ ফিউচাৰ লাইফ পাষ্ট লাইফ সকলো বিষয়ে আপুনি জানিব পাৰিব সেইকাৰণে ইয়াতে কৈছে ঈশ্বৰে কৈছে আই এম দ্য লৰ্ড ইউৰ হলি ওৱান মই তোমালোকৰ ঈশ্বৰ প্ৰভু তোমালোকৰ পবিত্ৰ জনা তেওঁ পবিত্ৰ জনা হয় আৰু কৈছে দ্য ক্ৰিয়েটৰ অফ ইজৰাইলৰ সৃষ্টিকৰ্তা ইজৰাইলৰ নাম হৈছে দেশৰ নাম দিছে আজিকালি কিন্তু আগতে আমি গৈ পাই আহিলোঁ যে জাকুবৰ নামটো সলনি কৰি ইজৰাইল সৃষ্টি কৰিছিলে আৰু সেই ইজৰাইলৰ পৰা আজি গোটেই বংশবিলাক আহিলে গতিকে ইজৰাইলৰ সৃষ্টিকৰ্তা তোমাৰ ৰজা আন এটা বাক্য আমি পঢ়িম তাতে লিখা আছে 45 আইজায়া 45 45 3 পদ
যিচয়া 45ৰ 3 পদ বহুত সুন্দৰ বাক্য আপোনাৰ বিশ্বাসৰ যোগেদি আপুনি যদি বাক্যটো ধৰি লয় প্ৰাৰ্থনা কৰে ঈশ্বৰে আপোনাক আচৰিত মানে আপোনাক ব্লেছিং কৰিব কাৰণে গৈ আছে 45 ভাৰ্স 3 I will give you the treasures of darkness and hidden wealth of secret places ইয়াতে অসমীয়া বাইবেলত কৈছে যিচয়া 45 অধ্যায় 3 পদ মই তোমাক আন্ধাৰত থকা ধন আৰু গুপুত ঠাইতে লুকুৱাই থোৱা বহুমূল্য বস্তু তোমাক দিম আন্ধাৰত থোৱা ধন মানে আপুনি বহু কথা শিকিব পাৰিব এক্সপ্লোৰ কৰিব পাৰিব জানিব পাৰিব ঈশ্বৰে আপোনাৰ কাৰণে জ্ঞানটো মুকলি কৰি দিব আৰু আপুনি বহু কথাই জানিব পাৰিব যেতিয়া আপুনি বহু কথা জানিব পাৰিব তেতিয়া বহু কথা আপুনি শিকাবও পাৰিব আনহাতে তেওঁ আপোনাৰ কাৰণে ব্লেছিং আপোনাৰ কাৰণে আশীৰ্বাদৰ ৰাস্তা মুকলি কৰি দিব যাতে আপুনি এই পৃথিৱীত ভালদৰে চলি যাব পাৰে তেওঁৰ আশীৰ্বাদ লৈ গতিকে আমি আজি প্ৰথম আমি 7টা কাৰণ আমি পাম তাৰে আজি প্ৰথম কাৰণটো পালো যে আমি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে why should we trust God the first point we have found today is that he knows you by your name তেওঁ আপোনাৰ নাম জানে বা আপোনাৰ নাম ধৰি মাতে তেওঁ সেই কাৰণেই আমি তেওঁক বিশ্বাস কৰিব লাগে আহি থকা সপ্তাহত আহি থকা সময়ত অহা বুধবাৰো আছে অহা শুকুৰবাৰো আছে ঈশ্বৰে সময় দিলে ভাল সময় দিলে আমি দ্বিতীয় কাৰণবিলাকো আমি চাম যে আমি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে আপোনালোকে আমাৰ এই অনুষ্ঠানত ভাগ ল'বলৈ নাপাহৰিব আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰি থাকিম আমি প্ৰাৰ্থনাৰ বিষয়লৈ যাম এতিয়া সুস্থতাৰ বাবে আমাৰ আৰু বহুত প্ৰাৰ্থনাৰ বিষয় আছে আমি এইদৰে প্ৰাৰ্থনা কৰিম আমাক ইয়াতে শ্ৰীমতী ৰাণু বৰুৱা তেখেতৰ ছোৱালী সুপ্ৰীতি কোভিড পজিটিভ হৈছে তাৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰি আমাক জনাইছে ৰাণু বৰুৱা সিস্টাৰ তেখেতৰ সন্তান সুপ্ৰীতি কোভিড পজিটিভ হৈছে আৰু ফেমিলি প্ৰব্লেম আছে মিষ্টাৰ নৰেন শৰ্মা তেখেতে ধেমাজিৰ পৰা আমালৈ প্ৰাৰ্থনা সহায় বিচাৰিছে ফিস্টুলা পাইলছৰ এটা বেলেগ এটা ভাৰ্চন তেওঁ বহু দিনৰ পৰা ফিস্টুলা ৰোগত ভুগি আছে আমি প্ৰাৰ্থনা কৰিম নৰেন শৰ্মা ডাঙৰীয়াৰ কাৰণে ভৱেশ ডাঙৰীয়াৰ কাৰণে প্ৰাৰ্থনা কৰিম তেখেতো নিজৰ সন্তানৰ পৰিৱৰ্তনৰ বাবে মন সলনি হ'বৰ কাৰণে সন্তানৰ অপথে যোৱাৰ পৰা ঘূৰিবৰ কাৰণে তেখেতৰ পত্নীও নানা প্ৰকাৰৰ বেমাৰ ভুগি আছে তেওঁৰ বাবে প্ৰাৰ্থনা হয় বিচাৰিছে লগতে সিলভা বৰুৱা তেখেতৰ নাৰ্ভৰ প্ৰব্লেম আছে আমি এই চাৰিগৰাকী ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিম মই অনুৰোধ জনালোঁ ৰীনাক যেন ৰাণু বৰুৱা নৰেন শৰ্মা ডাঙৰীয়া মিষ্টাৰ ভৱেশ আৰু লগতে সিলভা বৰুৱা তেখেতসকলৰ বাবে প্ৰাৰ্থনা কৰে লগতে আমি আন বিষয়বিলাকো প্ৰাৰ্থনা কৰিম নৰেন শৰ্মা তেখেতৰ ছোৱালীৰ হেৰি হৈ আছে কোভিড পজিটিভ তেখেতৰ এইটো ফিস্টুলা পাইলছ হৈ আছে ভৱেশৰ নিজৰ ল'ৰা আৰু লগতে সিলভা নাৰ্ভৰ প্ৰব্লেম আহক প্ৰাৰ্থনা কৰি হালেলুয়া হালেলুয়া থ্যাংক ইউ জিসাস পৰম পবিত্ৰ পৰমেশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু প্ৰাৰ্থনা কৰিছোঁ এই সন্তান চবৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ ৰাণু বৰুৱা তাৰ ছোৱালীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ লগতে নৰেন পিতা পৰমেশ্বৰ তেওঁলোকৰ কাৰণে শৰ্মাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ লগতে এতিয়া ভৱেশ্বৰ আছে তেওঁৰ ল'ৰাৰ কাৰণে আৰু প্ৰভু তেওঁলোকৰ যিমান প্ৰব্লেম চব হৈ আছে চিলভিয়া বৰুৱা তাৰ কাৰণে নাৰ্ভৰ প্ৰব্লেম কাৰণে আহক প্ৰভু মই আপোনাৰ ওচৰত এই প্ৰাৰ্থনা চব ৰাখিছোঁ হে পবিত্ৰ ঈশ্বৰ আপোনাক ধন্যবাদ দিছোঁ প্ৰভু পুনৰাই আৰু যিমান ধন্যবাদ দিলে কম হয় কিয়নো আপুনি আমাৰ জীৱনত কিমান উপকাৰ কৰিছে যিমান ধন্যবাদ দিলে কম হালেলুয়া পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ প্ৰাৰ্থনা কৰিছোঁ এই ভাই ভনীৰ কাৰণে আপোনাৰ ওচৰত নিবেদন পবিত্ৰ ঈশ্বৰ যি ভনী এতিয়া কোভিড পজিটিভ হৈ পেলাই প্ৰভু বিছনাত পৰি আছে আৰু প্ৰভু তেওঁলোকৰ ফেমিলি প্ৰত্যেক পিতা পৰমেশ্বৰ যি কষ্ট পাইছে তেওঁলোকৰ প্ৰত্যেকজনৰ ভুল ভ্ৰান্তি ক্ষমা সাতানে আজি তেওঁলোকৰ পিতা
যি মহামাৰী আত্মা সাতানী আত্মা দুখ কষ্ট যা উশাহ ল'ব কেনে কষ্ট দিয়া আত্মা চবে আৰু প্ৰভু পৰমেশ্বৰ খাবলৈ কেনে মন নোযোৱা জ্বৰত পীড়িত হৈ পেলাই আছে এই চব হাও সুপনি পৰা মুক্তি কৰি দিয়ক যিটো ভাই পিতা পৰমেশ্বৰ নৰেন শৰ্মা আৰু প্ৰভু যি পালছৰ প্ৰব্লেম তেওঁ হৈ পেলাই আছে আৰু পিতা কষ্ট পাই আছে সেই চবৰ পৰা আপুনি তাৰপৰা যি বেমাৰী আত্মা চব আৰু দুখ দি পেলাই আছে লগতে ভৱেশ্বৰ বৰককাতি কাৰণে প্ৰভু তেওঁৰ ল'ৰাটোৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ মাতৃ পিতৃৰ বাধ্যতা হ'বকে নিদিয়া হিলিং হ'বকে নিদিয়া নৰ্মেল হ'বকে নিদিয়া যি বাধা তেওঁৰ জীৱনত আছে সেই দি ঔচি আত্মা পাপ আত্মা চব যীশুৰ নামৰ পৰা ওলাই পেলাই যা চিলভিয়া বৰুৱা আৰু যিটো নাৰ্ভৰ প্ৰব্লেম আছে যা হালেলুয়া পৰম পবিত্ৰ পৰমেশ্বৰ এই তিথি অপৰাধ ক্ষমা কৰি দিয়ক এই তিথি পাপ পৰা প্ৰত্যেকৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক প্ৰভু আপুনি ক্ষমা কৰাইছ তেওঁলোকৰ গাত থকা যি দুষ্ট আত্মা চা পাপ আত্মা চা অসুচি আত্মা চা যীশুৰ নামৰ পৰা ওলাই যা নাজৰা প্ৰভু যীশু খ্ৰীষ্ট নাম পেলাই যা যিমান ক'ভিড পজিটিভ হোৱা চা যীশুৰ নামৰ পৰা ওলাই জ্বৰ আত্মা চব আৰু গা বিষ আত্মা চা খাবলৈ কেনে মন নোযোৱা আত্মা যীশুৰ নামৰ পৰা ওলাই পেলাই যা যিমান পাইলছ বেমাৰ চা যীশু খ্ৰীষ্ট নাম পেলাই যা নাজৰা প্ৰভু যীশুৰ নামৰ পৰা ওলাই যা ল'ৰাটো হিলিং হ'বকে নিদিয়া আৰু নাজৰা প্ৰভু যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই যা মাতৃ পিতৃৰ বাধ্যতা হ'বকে নিদিয়া আৰু তেওঁৰ মিছেছৰ বেমাৰটো সুস্থ হ'বকে নিদিয়া আৰু নাজৰা প্ৰভু যীশুৰ নামৰ পৰা ওলাই যা বৰকাকতিৰ মিছেছৰ জীৱনৰ পৰা যা বেমাৰী আত্মা চা অহুচি আত্মা চব যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই যা বিছনাত পেলাই ৰখা আত্মা চেডান তই ওলাই পেলাই যা যিমান নাৰ্ভৰ প্ৰব্লেম চা চিলভিয়া জীৱনৰ পৰা চেডান তই ওলাই যা ভৰি হাত টানা আত্মা চা যীশুৰ নামৰ পৰা ওলাই তোলাই হালেলুয়া পৰম পবিত্ৰ পৰমেশ্বৰ আপুনি আশীৰ্বাদ কৰা নৰেন শৰ্মা কেনে মই প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ তেওঁৰ পিতা পৰমেশ্বৰ যিটো হিলিঙৰ কেনে মূৰৰ বিষ চব পাইছে ভৰি হাতৰ বিষ চব সুস্থ হ'বকে নিদিয়া লগতে পালছ বেমাৰ চা যীশুৰ নামৰ পৰা ওলাই যা যীশু খ্ৰীষ্ট নাম পেলাই যা পালছ বেমাৰ চা চৰান্ত ওলাই পেলাই দিলে নাজৰা যীশুৰ নামৰ পৰা ওলাই যা হালেলুয়া পৰম পবিত্ৰ পৰমেশ্বৰ এই মত আপুনি আহক পাব আপোনাক যিটো চাবুকেদি মানা গৈছে তাৰপৰা যিটো পবিত্ৰ তেজ ওলাইছে এই তেজটো টোপাটোপ তেওঁলোকৰ গাত পৰিব কেনে দিয়া প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা নাজৰা প্ৰভু যীশুৰ নামত যিমান ক'ভিড পজিটিভ পাইছা যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্ট নামৰ পৰা তুমি সুস্থ হৈ যা হালেলুয়া তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰি দিয়া তেওঁলোকৰ ঘৰত যিমান প্ৰব্লেম চব আছে এই চব আপুনি দূৰ কৰি পেলাই আপোনাৰ শান্তি আপোনাৰ আনন্দটো আপুনি তেওঁলোকে দান কৰি পিতা নৰেন শৰ্মাকে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যিটো পাইলছৰ বেমাৰ চব হৈ আছে হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়া প্ৰভু যীশুৰ নামৰ পৰা তুমি লুপ্ত হৈ যা যিমান পাইলছ প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যিমান ঘাঁহ প্ৰভু যীশুৰ নামৰ পৰা তুমি শুকাই যা হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰোঁতা প্ৰভু আপুনি আশীৰ্বাদ কৰি যোৱা এই ভাই যিমান কষ্ট পাইছে আপুনি তাক সুস্থতাটো দিয়ক পিতা আপুনি চাংগাই দিয়া এই বেমাৰৰ পৰা তেওঁ সুস্থ হৈ পেলাই যে আপোনাক ধন্যবাদ দিব পাৰিব এনেকা আপুনি আশীৰ্বাদ কৰি দিয়া যিটো বৰকাকতি আছে পাব তেওঁৰ ল'ৰাটোৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়া আপুনি তাক সুস্থতা দিয় পাব তাক হিলিং কৰি দিয়া পিতা পৰমেশ্বৰ যিটো পিতা মানসিক ৰোগ হৈ আছে এই চবৰ পৰা আপুনি তাক সুস্থতা দিয়া প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্ট নামৰ পৰা তুমি সুস্থ হৈ যা প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক তবু ৰিস্পন্ড ল'বকে নিদিয়া মাতৃ পিতৃৰ বাধ্যতা হ'বকে নিদিয়া লগতে বৰকাকতি মিছেছৰ ওপৰত আশীৰ্বাদ কৰি দিয়া তেওঁ কষ্ট পাই আছে পিতা বিছনাত পৰি আছে আপুনি তাক সুস্থতি দিয়া আপোনাৰ চাবুকৰ মাৰা এটোপা তেজটো তাৰ গাত টোপাটো পৰিব দিয়া তেওঁ সুস্থ হৈ পেলাই ধন্যবাদ দিব পাৰিবা যি ভনী আছে চিলভিয়া প্ৰভু তেওঁৰ নাৰ্ভৰ প্ৰব্লেমছ হৈছে তাৰ নাৰ্ভৰ প্ৰব্লেম চব আপুনি সুস্থ কৰি দিয়া আশীৰ্বাদ কৰি দিয়া যিমান ভৰিয়াতৰ বিষ আত্মাচা প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্ট নামৰ পৰা তুমি সুস্থ হৈ যা প্ৰভু যীশু আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকক সুস্থ হৈ পেলাই যে আপোনাক ধন্যবাদ দিব পাৰিব আপোনাৰ ওচৰত চাপিব পাৰিব মান মৰ্যাদাটো আপোনাক দিব পাৰিব প্ৰভু এই চব প্ৰাৰ্থনা আপোনাৰ ওচৰত দিছে প্ৰভু পৰমেশ্বৰ আমাক নহয় প্ৰভু আপোনাৰ ওচৰত দিছে প্ৰভু প্ৰাৰ্থনা আমি আপোনাৰ ওচৰত নিবেদন কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকক সুস্থতা হৈ পেলাই যে আপোনাক ধন্যবাদ দিব পাৰিব যি বিশ্বাসে দি তেওঁলোকৰ প্ৰাৰ্থনা সহায় বিচাৰিছে আপুনি আশীৰ্বাদ কৰি দিয়ক লোক প্ৰভু এই সন্তান চবক মই আপোনাৰ হাতত সদায় দিছোঁ প্ৰাৰ্থনা নাজৰে প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড ধন্যবাদ যীশু হালেলুয়া প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ আমি প্ৰাৰ্থনা কৰিম সিস্টাৰ ৰেখা লিমজা শইকীয়া
তেখেতৰ হাজবেণ্ড আৰু নিজেও তেওঁ জ্বৰ হৈ আছে, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। ৰেখা লিমজা শইকীয়া, তেখেতৰ ল'ৰাৰ মেট্ৰিক পৰীক্ষা ওচৰ সমীপ আছে, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। গীতাঞ্জলি শইকীয়া তেজপুৰৰ পৰা এটা চাকৰি বিচাৰিছে ঈশ্বৰৰ ওচৰত, লগতে তেওঁৰ ভাল জীৱন সংগী এজনৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। গীতাঞ্জলি ভনী, আপুনি যদি আমাৰ এই অনলাইনত আছে, ঈশ্বৰক বিশ্বাস কৰিব, কিয়নো বাইবেলে কয় যে আদমৰ বাবে ঈশ্বৰে হাৱাক বা ইভক সৃষ্টি কৰি দিছে, ঈশ্বৰে যোগাই দিছে। গতিকে আপোনাৰ বাবেও যি উপযুক্ত জীৱনসংগী তেওঁ দিব, তাৰ বাবে আমি প্ৰাৰ্থনা কৰিম। গীতাঞ্জলি ভনী। উমানন্দ কুটুম, তেখেতে পৰিয়ালৰ পৰা দূৰত থাকে, তেওঁ পৰিয়াললৈ ঘূৰি নাযায়, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। ভৃগু কুটুম, তেখেতে বেলেগ ষ্টেটত থাকে, তাৰ সুৰক্ষাৰ বাবে। সুৰেন পেগু, তেখেতৰ ঘৰত বহুত সমস্যা আছে। হানুক পেগু, তেখেতৰ ল'ৰা পঢ়াৰ বাবে বাহিৰলৈ যাব, তাৰ বাবে। লগতে এগৰাকী বাইদেউ, তেখেতৰ নামটো দিয়া নাই, কিন্তু ল'ৰাৰ পৰীক্ষা আছে 22 আগষ্টৰ পৰা, আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত ডিছইউনিটি আছে, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। আৰু তুৰাৰ পৰা গ্ৰীক মেচেৰা, গভৰ্ণমেণ্ট জব পাবৰ কাৰণে, তেওঁ এটা জব কৰি আছে, কিন্তু গভৰ্ণমেণ্ট জব পাবৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে। মই এই বিষয়লৈ প্ৰাৰ্থনা কৰি দিম। আহক প্ৰাৰ্থনা কৰোঁ। হালেলুয়া, হালেলুয়া, হালেলুয়া। পবিত্ৰ ঈশ্বৰ পিতা, আমি ধন্যবাদ দিছোঁ পিতৃ, সুন্দৰ সময় সুযোগ তুমি আমাক দিয়াৰ কাৰণে, আশীৰ্বাদ কৰি দিয়াৰ কাৰণে। এই সময়ত প্ৰভু তোমাৰ সন্তানসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিব পাৰিছোঁ, আৰু যিসকলে অতি বিশ্বাসেৰে প্ৰভু অনলাইনত আমাৰ লগত জড়িত হৈ আছে, আৰু যিসকলে প্ৰভু এই আমাৰ শিক্ষাবিলাক প্ৰভু লৈ আছে, মই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰোঁ পিতৃ ঈশ্বৰ। আমাৰ চিষ্টাৰ ৰেখা লিমজা শইকীয়াৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, তেখেতৰ হাজবেণ্ড আৰু তেখেতৰ যি জ্বৰবিলাক হৈ আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলো জ্বৰ আৰু সকলো তেওঁৰ শৰীৰৰ দুৰ্বলতাবিলাক আঁতৰি যাবৰ কাৰণে হুকুম দিছোঁ প্ৰভু যীশুৰ নামত। যিমান জ্বৰ হৈ থকা কষ্ট দিয়াবিলাক যীশু খ্ৰীষ্টৰ নামত এতিয়াই সকলোবিলাক আঁতৰি যাওক, সুস্থ হওক। তেখেতৰ সন্তানৰ যি পৰীক্ষা, মেট্ৰিক পৰীক্ষা আছে, সেই মেট্ৰিক পৰীক্ষা সময়ত বাধা দিয়া দুষ্ট আত্মাসমূহক মই খেদাই আছোঁ প্ৰভু যীশুৰ নামত এৰি দিবৰ কাৰণে। প্ৰভু তুমি আহা, তেওঁৰ সন্তানৰ যি পৰীক্ষা আছে, পৰীক্ষাটো ভাল হ'বৰ কাৰণে। যদিও প্ৰভু তেওঁলোকে পাব এই কভিডৰ সময়ত পাব পৰিস্থিতিৰ মাজত আছে, কিন্তু প্ৰভু তুমি আশীৰ্বাদ দান কৰিবা। গীতাঞ্জলি ভনীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু তুমি আহা, তেওঁ এটা জব বিচাৰিছে পিতা, তেওঁ ভাল এটা জব পাবৰ কাৰণে তুমি আশীৰ্বাদ কৰি দিয়া। ছাৰ্ভাইভেলৰ কাৰণে প্ৰভু এই পৃথিৱীত জীয়াই থাকিবৰ কাৰণে এটা সুন্দৰ জব প্ৰভু তেওঁৰ কাৰণে তুমি যোগাই দিয়া। তুমি যোগাওঁতা ঈশ্বৰ হয়, যিহোৱা জেৰে তুমি আশীৰ্বাদ কৰি দিয়া, তেওঁৰ কাৰণে এটা ভাল জব তুমি মুকলি কৰি দিয়া, আৰু লগতে এজন উপযুক্ত লাইফ পাৰ্টনাৰ পাব তুমি যোগাই দিয়া। ভাল লাইফ পাৰ্টনাৰ এজন প্ৰভু পাবৰ কাৰণে এই ভনীৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু যীশু খ্ৰীষ্টৰ নামত। তেওঁ ব্লক হৈ থকা তেওঁ বিবাহটো ভাঙি যোৱা সাধাৰণ আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামত। প্ৰভু তুমি আহা, এই ভনীৰ ওপৰত আশীৰ্বাদ কৰি দিয়া, যাতে প্ৰভু তেওঁ এটা সুন্দৰ পাব বিবাহৰ বাবে কাৰণে উপযুক্ত জীৱন সংগী পায়, তাৰ বাবে তুমি আশীৰ্বাদ কৰা। উমানন্দ কুটুমৰ কাৰণে প্ৰাৰ্থনা কৰা, তেওঁ পৰিয়াল পৰা দূৰত থাকে পিতা। উমানন্দ কুটুমৰ মনটো তুমি ঘূৰাই দিয়া, নিজৰ পৰিয়ালৰ পৰা সদায় আঁতৰি থাকি দূৰত থাকি তেওঁৰ প্ৰভু তেওঁ আঁতৰি গৈছে, কিন্তু প্ৰভু তুমি তেওঁৰ মন ঘূৰাই নিজৰ পৰিয়াললৈ ঘূৰি আহিবৰ কাৰণে আশীৰ্বাদ কৰি দিয়া। ভৃগু কুটুমৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু, তেওঁৰ যি বেলেগ ষ্টেটত তেওঁ প্ৰভু কামৰ কাৰণে থাকিব লগা হৈছে, তেওঁক সুৰক্ষা দিবা। য'তে আছে, যিটো ষ্টেটতে আছে, যিখন ষ্টেটতে আছে প্ৰভু, তাতে তুমি আশীৰ্বাদ দান কৰিবা। সুৰেন প্ৰেগু, তেওঁৰ ঘৰত যি সমস্যা হৈ আছে, সাধাৰণ আত্মাবিলাক এৰি দে। যিমান ফেমিলি প্ৰব্লেম হৈ থকা দুষ্ট আত্মাবিলাক সুৰেন প্ৰেগু জীৱনৰ পৰা, তেওঁ পৰিয়ালৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ প্ৰভু। তুমি সেই ঘৰত আশীৰ্বাদ কৰা, শান্তি দিয়া। হানুক পেগুৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, তেওঁৰ ল'ৰা পঢ়িবৰ কাৰণে বেলেগ ষ্টেটত গৈ আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত বাধা দিয়া, তেওঁৰ পঢ়া শুনাত বাধা দিয়া, বেমাৰ কৰি দিয়া, তেওঁৰ তাতে এইটো পৰিৱেশৰ লগত এইটো খাপ খাবলৈ নিদিয়া সাধাৰণ আত্মাবিলাক এইটো তেওঁ হানুক পেগু ল'ৰাটোৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ প্ৰভু। তুমি আহা, তেওঁ পাব যিটো ভাল হায়াৰ ষ্টাডিৰ কাৰণে বেলেগ ষ্টেটত গৈ আছে প্ৰভু, তুমি আশীৰ্বাদ কৰিবা, সুৰক্ষা দিবা, আৰু পঢ়া শুনা ভাল হ'বৰ কাৰণে দিবা। যি বাইদেউগৰাকীয়ে পাব নিজৰ সন্তান 22 তাৰিখ আগষ্টৰ পৰা পৰীক্ষা আছে, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে প্ৰভু, এই সন্তানৰ ওপৰত তুমি আশীৰ্বাদ কৰা। তেওঁ যি পৰীক্ষা দিবলৈ গৈ আছে প্ৰভু পিতা, তেওঁৰ জ্ঞান বুদ্ধি নহয় প্ৰভু, তেওঁক তোমাৰ জ্ঞান বুদ্ধি দিয়া, যাতে যেতিয়া এক্সামত বহিব সকলোবিলাক প্ৰভু তেওঁ এক্সামৰ কুৱেশ্যনবিলাক এটেম্প কৰিব, আৰু প্ৰভু এইবিলাক তুমি তেওঁ সহজ হ'বৰ কাৰণে আশীৰ্বাদ কৰিবা। লগতে তেওঁৰ পৰিয়ালত যি ডিছইউনিটি আছে, 4জন সদস্য আছে, কিন্তু 4জন সদস্যৰ মাজত মত নিমিলে, যীশু খ্ৰীষ্টৰ নামত সাধাৰণ আত্মাবিলাক এৰি দে। ডিছইউনিটি কৰা ফেমিলি মেম্বাৰবিলাকৰ মাজত মৰম নোহোৱা কৰি দিয়া, সাধাৰণ আত্মাবিলাক এৰি দে প্ৰভু। তুমি আহা, এই পৰিয়ালত তুমি শান্তি দিয়া, ইউনিটি হ'বৰ কাৰণে প্ৰভু। তুমি ইউনিটি বিচাৰা, তুমি ইউনিটি ভাল পোৱা, তুমি প্ৰেম হয়, তুমি প্ৰেম ভাল পোৱা,
সেই পৰিয়ালত তোমাৰ প্ৰেম বাকি দিয়া, সেই পৰিয়ালৰ প্ৰত্যেকজন সদস্যই তোমাক জানিবৰ কাৰণে আৰু তোমাৰ প্ৰেমত থাকিবৰ কাৰণে আশীৰ্বাদ কৰা। গ্ৰীক মেচেৰাৰ কাৰণে মই প্ৰাৰ্থনা কৰোঁ প্ৰভু, তাই জীৱনৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া। এইখিনি আমাৰ গ্ৰীক মেচেৰাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তাইক তুমি ব্লেছিং কৰা so that she can achieve a government job, Lord. Bless upon Greek Mechera, and she has 2 kids, Lord. Bless upon her kids right now, Lord. Bless upon her family members. Hallelujah. Thank you Jesus. প্ৰভু ধন্যবাদ দিছোঁ। যিমান ব্যক্তিবিলাকে এইখিনি আমাতে প্ৰভু প্ৰাৰ্থনা হয় বিচাৰিলে তুমি তেওঁলোকৰ ওপৰত আশীৰ্বাদ দান কৰিবা, আৰু যিমান প্ৰভু যীশু পিতা ইয়াতে অনুৰোধ কৰিছে তেওঁলোকক তুমি অনুগ্ৰহ দান কৰা। প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। Praise the Lord. লগতে আমাৰ ইয়াতে আৰু কেইটামান হিলিঙৰ বাবে আছে, আমি হিলিঙৰ বাবে প্ৰাৰ্থনা কৰি আছোঁ। আমাৰ ওচৰত আছে নগেন চন্দ্ৰ নাথ, তেখেতৰ মূৰটো বহুত গৰম হৈ থাকে, ল'ৰা 6 বছৰ হৈছে, বেয়া সপোন দেখে, ৰাতি চিঞৰে, তাৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে। আমি তেওঁ নগেন চন্দ্ৰ নাথৰ ল'ৰাৰ বাবে প্ৰাৰ্থনা কৰি দিম। চেয়ং চানু তেখেতৰ কোনোবা হস্পিটেলত এডমিট হৈ আছে। যোগেন চন্দ্ৰ বড়ো তেখেতৰ মুখৰ কেঞ্চাৰ হৈছে, ট্ৰিটমেণ্ট হ'ল কিন্তু চলিড ফুড খাব নোৱাৰে, আমি প্ৰাৰ্থনা কৰিম। সাগৰিকা গোহাঁই পায়েৰিয়া হৈ আছে, দাঁতৰ পৰা এইটো পুজ ওলাই আছে, চুৱেলিং হৈ আছে, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। মীনাক্ষী বৰুৱা গোহাঁই তেখেতৰ হাজবেণ্ডৰ এইটো প্ৰাৰ্থনা বিচাৰিছে, হেপাটাইটিছ চি হৈছে, প্ৰাৰ্থনা বিচাৰিছে। এইকেইজন ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ৰিনাক দিছোঁ, প্ৰাৰ্থনা কৰিব। ইয়াৰ পিছত আমি আজি যিসকল ব্যক্তিয়ে আমাৰ ইয়াতে জইন কৰিলে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম। আমাৰ নগেন চন্দ্ৰ নাথ তেখেতৰ মূৰটো গৰম হৈ যায় সন্তানৰ বাবে। ভদ্ৰাৱতী গগৈ তেওঁ ভৰিটো আৰু গা বিষ হৈ আছে, চুৱেলিং হৈছে। চেয়ং চানু চিৰিয়াছ হৈ পিনে হস্পিটেলত আছে। যোগেন চন্দ্ৰ বড়ো তেখেতৰ মুখৰ ভিতৰত কেঞ্চাৰ হৈ পিনে খাব নোৱাৰে। সাগৰিকা গোহাঁই দাঁতৰ পায়েৰিয়া হৈ আছে, গাম চুৱেলিং হৈ আছে, পুজ ওলাই আছে। মীনাক্ষী তেখেতৰ হাজবেণ্ডৰ হেপাটাইটিছ চি হৈ আছে। হিলিঙৰ বাবে প্ৰাৰ্থনা কৰিব। হালেলুয়া। পবিত্ৰ পিতা, আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ, ব্ৰাদাৰ নগেনৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, যিমান তেওঁৰ মূৰ বিষ হৈ পেলাই আছে প্ৰভু পৰমেশ্বৰ, মূৰৰ গৰম হৈ পেলাই থকা, লগতে ল'ৰাটো পিতা বেয়া সপোন চাই থকা আত্মা চব যীশুৰ নামৰ পৰা ওলাই যা, ভয় দিয়া আত্মা চব যীশু কৃষ্ণৰ পৰা ওলাই পেলাই যা, আৰু ব্ৰাদাৰ নগেনৰ জীৱনৰ পৰা সাধাৰণতে ওলাই পেলাই মূৰ গৰম হৈ থকা নাজাৰা প্ৰভু যীশুৰ নামৰ পৰা ওলাই যোৱা। হালেলুয়া। পবিত্ৰ ঈশ্বৰ আপুনি আহক, আপুনি খুচি পবিত্ৰ কৰক, আপুনি তাক সুস্থতা দিয়ক। ব্ৰাদাৰ নগেনৰ কাৰণে মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ কৰি দিয়ক, আৰু প্ৰভু পৰমেশ্বৰ যিমান মূৰ গৰম চব আপুনি আশীৰ্বাদ কৰি দিয়ক, শান্ত হ'ব কেনে দিয়ক, আৰু লগতে ল'ৰাটো পিতা পৰমেশ্বৰ যি সৰু ল'ৰাটো আজি ৰাতি ভয় খাই থকা সেই চব আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু। কোনো বেয়া সপোন চাব কেনে দিব, যেতিয়া তেওঁ শুব সুন্দৰ টোপনি আহিব কেনে দিয়ক, আপুনি এঞ্জেল পঠাই দিব, আপুনি গাইড কৰিব। প্ৰাৰ্থনা কৰিছোঁ ব্ৰাদাৰ গগৈ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তাৰপৰা ভদ্ৰৱতী গগৈ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ, যিমান পিতা তেওঁৰ বডি পেইন হৈ পেলাই থকা, চুৱেলিং হৈ পেলাই আছে, ভৰি হাত ফুলি থকা, সেই চব আত্মা চব যীশুৰ নামৰ পৰা ওলাই যা, নাজাৰা প্ৰভু যীশু কৃষ্ণৰ পৰা ওলাই পেলাই যা। আহক প্ৰভু, আপুনি আশীৰ্বাদ কৰি যাওক, আপুনি তাক সুস্থতা দিয়া প্ৰভু, যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা, যিমান চুৱেলিং যা প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা, আৰু প্ৰভু আপুনি আশীৰ্বাদ কৰা। চনু কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তেওঁ যিমান পিতা বেমাৰ হৈ পেলাই এতিয়া হস্পিটেলত এডমিট আছে, চিৰিয়াছ হৈছে, পবিত্ৰ ঈশ্বৰ এই সন্তানটোৰ এই তৃতীয় অপৰাধটো ক্ষমা কৰি দিয়ক, এই তৃতীয় পাপৰ পৰা মুক্তি কৰি দিয়ক, তেওঁৰ গাত থকা যিমান দুষ্ট আত্মা আছে, সাতানী আত্মা আছে, যীশুৰ নামৰ পৰা ওলাই দূৰে যা। হালেলুয়া। পবিত্ৰ ঈশ্বৰ আপোনাৰ এইটো পাতে যদি আপুনি তাক ধুই গুচি পবিত্ৰ কৰক, আপুনি আশীৰ্বাদ কৰি দিয়ক, তাতে যিটো ট্ৰিটমেণ্ট লৈছে আপুনি আশীৰ্বাদ কৰি দিয়ক, আৰু প্ৰভু তেওঁ সুস্থতাটো হ'ব কেনে, কোনো বিপদ আপদ সমস্যা তাৰ জীৱনত আহিব কেনে দিব, তাই সুস্থ হৈ পেলাই যে ধন্যবাদ দিব পাৰিব। যোগেন চন্দ্ৰ বড়োৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ, যিমান তাৰ মুখৰ কেঞ্চাৰ আছে সেই দি ঔষি আত্মা চা যীশু কৃষ্ণৰ পৰা
যায় কেঞ্চাৰ বেমাৰ আত্মা চা যীশুৰ নামৰ পৰা ওলাই যা খাবলৈকে নিদিয়া কষ্ট দিয়া আত্মা চা যীশুৰ নামৰ পৰা ওলাই যা নাজাৰে প্ৰভু যীশু খ্ৰীষ্টৰ নামৰ পৰা সাতান তাৰ গা পৰা তাৰ মুখৰ পৰা সাতান ওলাই পেলাই দূৰাই যা যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যোৱা হালেলুয়া পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক প্ৰভু আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছে প্ৰভু যিটো আপোনাক চাবুকেদি মাৰা গৈছে তাৰপৰা যিটো পবিত্ৰ তেজ ওলাইছে এই তেজটো টোপাটোপ এই ভাইটোৰ মুখত পৰিব কেনে দিয়ক আপুনি তাক সুস্থ কৰি দিয়া তাৰ পাপৰ পৰা ক্ষমা কৰি পেলাই আপুনি আশীৰ্বাদ কৰি দিয়া প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ সকলোকে কেঞ্চাৰৰ বেমাৰৰ পৰা তুমি সুস্থ হৈ যা যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ নামৰ পৰা তুমি সুস্থ হৈ যা প্ৰভু যীশু আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁ খাবলৈ কেনে দিয়ক প্ৰভু তেওঁ খাবলৈ কেনে দিয়ক যেতিয়া যি পিতা পৰমেশ্বৰ তেওঁ খাব তাৰপৰা আপুনি আশীৰ্বাদ কৰি দিব আৰু টোটেল হিলিং হৈ পেলাই যায় আপোনাক ধন্যবাদ দিব পাৰিব এনেকা আশীৰ্বাদ কৰি দিয়ক আৰু যিটো পিতা পৰমেশ্বৰ সাগৰিকা বৰমাই কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ পিতা পৰমেশ্বৰ যিমান মুখৰ পিতা পাইৰিয়া বেমাৰ চা যীশুৰ নামৰ পৰা ওলাই যায় নাজাৰে প্ৰভু যীশু খ্ৰীষ্টৰ নামৰ পৰা ওলাই যা মুখৰ পৰা যিমান গামছা ফুলি থকা তেজ ওলাই থকা যীশুৰ নামৰ পৰা ওলাই যা আহক প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ টোপা তেজ ঢালি দিয়ক আপুনি খুচি পবিত্ৰ কৰক আৰু যিমান তাৰ পাইলছৰ বেমাৰ যিটো পাইৰিয়া আছে প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ নামৰ পৰা তুমি সুস্থ হৈ যা প্ৰভু আশীৰ্বাদ কৰা চুৱেলিং চব বন্ধ হ'ব কেনে দিয়ক আৰু প্ৰভু পৰমেশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক সুস্থতা আপুনি দিয়ক পিতা পৰমেশ্বৰ যিটো মীনাক্ষী বৰগোহাঁই কেনে মই প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ হাজবেণ্ড পিতা পৰমেশ্বৰ যি হেপাটাইটিছ বেমাৰ আছে তাৰপৰা আপুনি তেওঁক ক্ষমা কৰি দিয়ক পিতা জানি আঞ্জাৰা কৰা দায়দোষ কৰাৰ কাৰণে তেওঁলোকৰ ভুল পান্তি ক্ষমা কৰি দিয়ক এই তৃতীয় অপৰাধটো ক্ষমা কৰি দিয়ক আৰু আপুনি তাক সুস্থ কৰি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যিমান হেপাটাইটিছ বেমাৰ পৰা তুমি আজাদ হৈ যা নাজাৰে প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু এই সন্তান চবে যিমান চবে এই মত প্ৰাৰ্থনা সহায় বিচাৰিছে তেওঁলোকৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু সুস্থতা দিয়ক পিতা পৰমেশ্বৰ তেওঁলোকৰ প্ৰত্যেকজনক সুস্থ হৈ পেলাই আপোনাক ধন্যবাদ দিব পাৰিব প্ৰাৰ্থনা নাজাৰে প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড ধন্যবাদ প্ৰেজ দ্য লৰ্ড আমি এতিয়া প্ৰাৰ্থনা কৰিম যিসকলে আজি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে যিসকলে আমাৰ অনুষ্ঠানত থাকি আৰম্ভণিৰ পৰা থাকিলে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম আপোনালোকে যদি এতিয়াও অনলাইনত আছে মই আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিছোঁ যিসকলে আমাক কমেণ্টছ দিলে আমি তেওঁলোকক গম পালোঁ যে ইয়াতে উপস্থিত আছে কমেণ্ট নিদিয়া সকলেও আপোনালোকে নিৰাশ নহ'ব আমি আপোনাৰ নাম যদিও নাই পোৱা কিন্তু আমি প্ৰাৰ্থনা কৰিম বি ৰেডি টু ৰিচিভ দ্য পাৱাৰ অফ দ্য হলি স্পিৰিট পবিত্ৰ আত্মাৰ আশীৰ্বাদ আৰু তেওঁৰ শক্তি ল'বৰ কাৰণে আপোনালোকে যুগুত হৈ যাওক এতিয়া আপোনালোকৰ জীৱনত ঈশ্বৰৰ আশীৰ্বাদ কাম কৰিবৰ কাৰণে গৈ আছে মনত ৰাখিব আপোনালোকে যেতিয়া অলপ সুস্থতা পায় আপোনাৰ জীৱনত এই প্ৰাৰ্থনাৰ আগলৈকে আপুনি যি অসুবিধা পাই আছিলে প্ৰাৰ্থনাৰ পিছত যদি আপোনাৰ সেই অসুবিধাটো অলপ আৰাম পায় আমাক জনাব কিয়নো আমি তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিম আৰু ঈশ্বৰৰ ওচৰত কান্দি প্ৰাৰ্থনা কৰিম যেন আপুনি একেবাৰে আৰাম পায় সাক্ষ্য দিব যাতে আপোনাৰ সাক্ষ্যটো আনৰ কাৰণে বহু কামত দিয়ে আনে যেন বহুত আশীৰ্বাদ পায় প্ৰাৰ্থনা কৰিম হালেলুয়া 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 প্যাৰে প্ৰভু ধন্যবাদ 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 দিছোঁ পিতা ঈশ্বৰ এই অনুষ্ঠানত প্ৰভু তুমি প্ৰথমৰ পৰা শেষলৈকে আমাৰ লগত থাকিলা আৰু প্ৰভু এই অনুষ্ঠানটো সুন্দৰভাৱে চলি যাবলৈ কাৰণে আশীৰ্বাদ কৰি দিলা সকলো ক্ষেত্ৰত তুমি আশীৰ্বাদ কৰাৰ কাৰণে ধন্যবাদ দিওঁ যিমান ভাই ভনীসকল প্ৰভু আজি অনুষ্ঠানত জইন হ'ল তাৰ বাবে মই ধন্যবাদ দিছোঁ পিতা যিসকলৰ নাম আমি কমেণ্টছৰ কাৰণে পালোঁ তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু লগতে যিসকলে প্ৰভু আজি এইটো অনুষ্ঠানত থাকিলে কিন্তু একো কমেণ্টছ দিয়া নাই তেওঁলোকৰ বাবে মই প্ৰাৰ্থনা কৰোঁ প্ৰত্যেকৰ ভুলভ্ৰান্তি অপৰাধসমূহ প্ৰভু তুমি ক্ষমা কৰি দিয়া তোমাৰ পবিত্ৰ ৰাঙলী তেজেৰে প্ৰভু তুমি তেওঁলোকৰ মন ভাৱনা চিন্তাবিলাক ধুৱাই তেওঁলোক সকলোকে সুচী আৰু পবিত্ৰ কৰা যীশু খ্ৰীষ্টৰ নামেৰে দুষ্ট আত্মাসমূহক মই আজ্ঞা দিছোঁ যিমান ভাই ভনীসকল আজি অনলাইনত আছিলে প্ৰত্যেকৰ জীৱনৰ পৰা প্ৰত্যেকৰ গাৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ সাধাৰণ তেওঁলোকৰ গাত হৈ থকা নানা প্ৰকাৰ বেমাৰ আজাৰবিলাক দুৰ্বলতা আত্মা তেওঁলোকৰ পৰিয়ালত অশান্তি অনা আত্মা তেওঁলোকৰ ওচৰ চুবুৰীয়া যোগেদি বাধা দিয়া তেওঁলোকৰ পৰিয়ালত বাধাৰ সৃষ্টি কৰা আত্মা চাকৰি ব্যৱসায় সকলোতে বাধাৰ সৃষ্টি কৰা দুষ্ট আত্মা এৰি দে প্ৰভু যীশুৰ নামতে এৰি দে হালেলুয়া প্ৰভু মই প্ৰাৰ্থনা কৰি এইখিনি সময়ত চিষ্টাৰ ৰেখা লিমজা শইকীয়া প্ৰভু তেখেতৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেখেতৰ কাৰণে যি
প্ৰভু বিষয়লৈ আমি প্ৰাৰ্থনা কৰিলোঁ তুমি শুনি তেখেতৰ ওপৰত আশীৰ্বাদ কৰি দিয়া প্ৰাৰ্থনা কৰোঁ মীনাক্ষী বৰুৱা গোহাঁই ভনীৰ কাৰণে প্ৰভু তেওঁ বিশ্বাস কৰি প্ৰভু এই অনুষ্ঠানত তেওঁ নিজে ভাগ লৈছে আৰু আনৰ বাবে প্ৰাৰ্থনা বিচাৰিছে প্ৰভু হয় তেওঁ আনৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে তুমি এই ভনীৰ জীৱনত কাম কৰা তেখেতৰ হাজবেণ্ডৰ যি হেপাটাইটিছ চি হৈ আছে প্ৰভু যীশুৰ নামত সুস্থ হওক সকলো হেপাটাইটিছ বেমাৰবিলাক এইখিনি নামত সুস্থ হওক প্ৰভু তোমাৰ গাত মৰা চাবুকৰ হাছৰ যোগেদি সুস্থ কৰি দিয়া ভাই বিমলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু ভাই বিমলৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া তেওঁ প্ৰভু ইমান দূৰৰ পৰা আজি আমাৰ লগত জইন কৰিছে প্ৰভু ভাই বিমলৰ ওপৰত আশীৰ্বাদ কৰি দিয়া মীনাক্ষী নাথৰ বাবে মই প্ৰাৰ্থনা কৰোঁ তেওঁ যি প্ৰাৰ্থনা বিষয় আছে তুমি তাতে আশীৰ্বাদ কৰি দিয়া ভাই জিতুমণি চহৰীয়াৰ বাবে মই প্ৰাৰ্থনা কৰোঁ তেওঁৰ ছাৰ্ভিচৰ ওপৰত আশীৰ্বাদ কৰিবা তেওঁ ৱাইফ সন্তানবিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া ভনী দামাৰীৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু দামাৰীৰ ওপৰত তুমি আশীৰ্বাদ কৰা তাই বেমাৰবিলাক সম্পূৰ্ণ সুস্থ কৰি দিয়া তাই সন্তানটোক সুৰক্ষা দিয়া তাই হাজবেণ্ডৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া ভাই দিগন্ত চুতীয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পিতা এই ভাইজনৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ প্ৰভু তেওঁৰ যিকোনো প্ৰাৰ্থনা বিষয় হওক তুমি সকলোবিলাক জানা তুমি সকলো বিষয়বিলাক লৈ আৰু তুমি আশীৰ্বাদ কৰি দিয়া মই জ্যোৎস্না মাৰাক ৰাভাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁ যি শ্বিলঙৰ পৰা আমাৰ লগত জইন কৰিলে তেওঁৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ দুটি সন্তানৰ ওপৰত তেওঁ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰিবা এইখিনি সময়ত তেওঁলোকৰ প্ৰভু সকলোকে তোমাৰ সুৰক্ষাৰ প্ৰয়োজন আছে ব্ৰাদাৰ জন দি কাৰণে প্ৰাৰ্থনা কৰোঁ তেওঁক ভাল স্বাস্থ্য দিয়া তেওঁ চুগাৰ লেভেলটো কমি যাবৰ কাৰণে দিয়া তেওঁ যি প্ৰভু এপ্লাই কৰিছে বিদেশত প্ৰভু সেই এপ্লাই কৰাটো এপ্লিকেশ্যনটো গ্ৰাণ্ট হ'বৰ কাৰণে তেওঁ বিদেশত ছাৰ্ভিচৰ কাৰণে যাব পাৰিব তুমি তেনে আশীৰ্বাদ কৰি দিয়া প্ৰিয়া দৰ্শিনীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু এই ভনীৰ ওপৰত আশীৰ্বাদ কৰা তেখেতৰ ছোৱালী প্ৰভু আঁতৰি আছে তেখেতৰ ছোৱালী তাইৰ পৰা দূৰত আছে সেই ছোৱালীজনী মন ঘূৰাই পিনে নিজৰ মাকক লগ পাবলৈ আহিবলৈ দিয়া যি অশুভ শক্তিয়ে বন্ধ কৰি ৰাখিছে সকলোবিলাক দূৰ হওক প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা কৰোঁ ৰুমি লস্কৰ কাৰণে প্ৰভু তাইৰ ওপৰত তুমি আশীৰ্বাদ কৰা তাইৰ শৰীৰটো তুমি সুস্থ কৰা তাইৰ গাটো ভাল কৰি তোলা সম্পূৰ্ণ সুস্থ হৈ তোমাক ধন্যবাদ দিব শক্তি দিয়া পিতা বিশ্বাসত বাঢ়িবৰ কাৰণে তেওঁ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা তেওঁ প্ৰভু যীশু বয়সৰ অনুসৰি যিবিলাক বেমাৰে দেখা দিছে সুস্থ কৰা তেওঁৰ দুটি সন্তানৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া সদায় তোমালৈ ভয় কৰি হ'বৰ কাৰণে তেওঁলোকক তুমি অনুগ্ৰহ কৰা এলিজাবেথ বাবু ভনীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু এলিজাবেথৰ ওপৰত তুমি আশীৰ্বাদ কৰা তাই যি প্ৰভু ছাৰ্ভিচত আছে তুমি তাইক সহায় কৰিবা আত্মাৰ ফালৰ পৰা শক্তিশালী কৰা প্ৰাৰ্থনা কৰিবৰ কাৰণে বিশ্বাসত থাকিবৰ কাৰণে অঞ্জুলা চেতিয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু এই ভনীৰ ওপৰত তুমি আশীৰ্বাদ কৰা মনোজ দাস প্ৰভু তুমি আশীৰ্বাদ কৰিবা যদি তেওঁ প্ৰভু বেমাৰৰ পৰা সুস্থ হৈছে প্ৰভু সাক্ষ্য দিবৰ কাৰণে তুমি তেওঁক যুগুত কৰা চিষ্টাৰ ইয়াকো তেচিপিলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ যীশু খ্ৰীষ্টৰ নামত যিমান লোৱাৰ বেক পেইন হৈ আছে প্ৰভু যীশুৰ নামত ইয়াকো তেচিপিলৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ প্ৰভু তুমি আহা সুস্থতা প্ৰদান কৰা জোৱেল বচমৰ কাৰণে প্ৰাৰ্থনা কৰোঁ পাব তেওঁৰ সন্তান তেওঁ ৱাইফ তেওঁৰ মিনিষ্ট্ৰী সকলোতে আশীৰ্বাদ কৰিবা হানি বাইদেউৰ কাৰণে প্ৰাৰ্থনা কৰোঁ পাব তেওঁক তুমি সুস্থতা প্ৰদান কৰা লোৱাৰ বেক পেইনবিলাক প্ৰভু যীশুৰ নামত সুস্থ হওক তেওঁৰ শৰীৰত যিমান বেমাৰ আজাৰবিলাক আছে প্ৰভু যীশুৰ নামত সাতান এৰি দে এই বাইদেউৰ জীৱনৰ পৰা এতিয়া ওলাই যা প্ৰভু তুমি আহা আশীৰ্বাদ কৰা হানি বাইদেউৰ জীৱনত তুমি কাম কৰা তেওঁৰ সন্তান তেওঁৰ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰিছোঁ তেচি ইয়ামা প্ৰভু এই চিষ্টাৰৰ ওপৰত তুমি ব্লেছিং কৰা তেচি ইয়ামা চিষ্টাৰৰ সকলো দুখ কষ্ট সমস্যা তুমি লোৱা ৰীতা শৰ্মা দাহাল প্ৰভু কাঠমাণ্ডুৰ পৰা এই ভনীজনী আমাৰ লগত জড়িত হৈছে তাৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা পিতা তোমাক জানে তোমাক চিনি পায় আৰু তোমাক প্ৰেম কৰে সেয়েহে প্ৰভু আজি এই অনুষ্ঠানত তেওঁ কাঠমাণ্ডুৰ পৰা জইন কৰিছে ভনী ৰীতাৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ একমাত্ৰ সন্তান যি ৰিনোভেশ্যনৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ হাজবেণ্ড নৰাজৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া তেওঁৰ ছাৰ্ভিচৰ ওপৰত তুমি ব্লেছিং কৰা সহায় কৰিবা এই কৰোণা এই সকলো মহামাৰীৰ পৰা গোটেই পৰিয়ালটো সুৰক্ষা দিয়া ভনী গায়ত্ৰীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ পাব পিতা তোমাৰ পবিত্ৰ অনুগ্ৰহ তেওঁৰ ওপৰত থাকিব দিবা শয়তানৰ হাতৰ পৰা ৰক্ষা কৰিবা তেওঁ ফেমিলি তেওঁ পেৰেণ্টছৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে তাতে তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া চিষ্টাৰ বৰ্ণালীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ পাব তেওঁৰ জীৱনত তুমি আশীৰ্বাদ দান কৰিবা তেওঁক ভাল স্বাস্থ্য দিয়া ভাল জ্ঞান বুদ্ধি দিয়া তেওঁৰ সন্তানৰ ওপৰত তোমাৰ সন্তান দুটিৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা সহায় কৰিবা পিতৃ ঈশ্বৰ মই প্ৰাৰ্থনা কৰোঁ চাংগেত চিৰিং প্ৰভু তেওঁ অৰুণাচলৰ পৰা প্ৰাৰ্থনা বিচাৰিছে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা চাংগেত চিৰিঙৰ সকলো প্ৰাৰ্থনা বিষয়বিলাক তুমি লোৱা লগতে আপিলা এলিছ প্ৰভু এই ভনীৰ ওপৰত আশীৰ্বাদ কৰা তাইৰ বিজনেছৰ ওপৰত আশীৰ্বাদ দান কৰা চকে তেনজিং প্ৰভু তাইৰ জীৱনৰ ওপৰত তুমি ব্লেছিং কৰা তাই প্ৰভু যিছো বিবাহ হ'বৰ কাৰণে তাই ৰাস্তা খুলি দিয়া তাইৰ শৰীৰটো ভাল হ'বৰ কাৰণে লগতে থৰ্ছে প্ৰভু তাইৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰভু তাইক সন্তানৰ প্ৰয়োজন আছে তুমি দান কৰা আশীৰ্বাদ কৰি দিয়া হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা ব্ৰাদাৰ মৃগেন পাঠক জেমছ তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা মৃগেন পাঠকৰ জীৱনত তুমি কাম কৰা তেওঁ তোমাৰ সাক্ষ্য দিবৰ কাৰণে তোমাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে অনুগ্ৰহ দান কৰা আপি টাঙু তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া প্ৰভু দিছোঁ এই বিশ্বাসী ভাই ভনী প্ৰত্যেকক মই তোমাৰ হাতত সদায় দিছোঁ যিসকল প্ৰভু আজি অনলাইনত আহিলে কিন্তু নামবিলাক আমি নাজানিলোঁ তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰিবা এই ভিডিঅ' প্ৰভু আহি থকা দিনবিলাকত যিসকলে ইউটিউবত চাব তেওঁলোককো তুমি এইদৰে আশীৰ্বাদ কৰিবা
কৰিবা যিদৰে তুমি এতিয়া তোমাৰ সন্তানসকলৰ ওপৰত আশীৰ্বাদ কৰি আছা প্ৰভু তোমাৰ সন্তানসকলক তোমাৰ পবিত্ৰ হাতত মই সমৰ্পণ কৰি আছো প্ৰভু তুমি লোৱা গ্ৰহণ কৰা অনুগ্ৰহ দান কৰা সকলো গৌৰৱ মহিমা মান মৰ্যাদা তোমাৰ নামতে মনোজ ৰাজ প্ৰভু তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া যি বিষয়লৈ প্ৰভু যিছো তেওঁ আজি প্ৰভু আমাৰ ইয়াতে জইন কৰিছে তেওঁৰ ওপৰত তুমি অনুগ্ৰহ কৰা ধন্যবাদেৰে সকলো প্ৰাৰ্থনা দয়ালু প্ৰভু যীশু খ্ৰীষ্ট নামত জনাইছো আমেন Praise the Lord. Praise the Lord. তেল আৰু পানীৰ কাৰণে এদিনাই প্ৰাৰ্থনা কৰিব আপোনালোকে বিশ্বাসেৰে তেল আৰু পানী ব্যৱহাৰ কৰিব আপোনালোকে আশীৰ্বাদ পাব তেল আৰু পানীৰ বাবে প্ৰাৰ্থনা কৰিব Hallelujah. পবিত্ৰ ঈশ্বৰ ইয়াতে পিতা পৰমেশ্বৰ আপোনাৰ সন্তান হিচাপে যি বিশ্বাস কৰি পানী আৰু তেল ৰখা গৈছে হে পবিত্ৰ ঈশ্বৰ এই পানী আৰু তেল পৃথিৱীৰ বস্তু হয় এইটো অসুচি হ'ব পাৰে পবিত্ৰ ঈশ্বৰ আপুনি খুচি পবিত্ৰ কৰি দিয়ক তাত থকা জীৱান দুষ্ট আত্মা সব অহুচি আত্মা সব যীশু খ্ৰীষ্টৰ নামে পানী আৰু তেলৰ পৰা ওলাই দিলে যীশুৰ নামৰ পৰা অ' হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আহক পাব আপুনি আশীৰ্বাদ কৰি যাওক যিটো পিতা পৰমেশ্বৰ আপোনাক কালবাৰী পিতা পৰমেশ্বৰ যি চাবুকে দি মাৰা গৈছে হাতত গজাল পাইছে তাৰপৰা যিটো পবিত্ৰ তেজ আপুনি আমাৰ কাৰণে দিছিলে সেই পবিত্ৰ তেজ টোপাটোপ এই ভূমুক তাত পৰিব কেনে দিওঁ পিতা পানীটো তেজত পৰিৱৰ্তন হ'ব কেনে দিওঁ তেলটো পিতা আপোনাৰ তেজ হ'ব কেনে দিওঁ যেতিয়া তেওঁলোকে বিশ্বাস কৰি পেলাই পিতা এই তেল আৰু পানীটো তেওঁলোকে এপ্লাই কৰিব তাতে আপুনি আশীৰ্বাদ কৰি দিয়ক জীৱনী এতিয়া ফাষ্টিঙত আছে প্ৰভু পৰমেশ্বৰ বিশ্বাস কৰি পেলাই বাট চাই আছে পিতা পৰমেশ্বৰ এই পানীটো খাবৰ কাৰণে অ' পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক এই পানীটো খোৱাৰ লগে যিকোনো বেমাৰ আছে তাৰপৰা আপুনি তেওঁলোকক মুক্তি কৰি দিব আজাদ কৰি দিব সুস্থতা দিব যেতিয়া ছটিয়াব যেতিয়া দুষ্ট আত্মা ভূত প্ৰেত আত্মা চা চিঞৰি পেলাই পলাব কেনে দিব আপুনি সুৰক্ষা দিব অ' হালেলুয়া পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ কৰাৰ কাৰণে প্ৰাৰ্থনা নাজৰাক প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড থেংক ইউ আজি আপোনালোকে আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে এই অনুষ্ঠানৰ যোগেদি ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আমাৰ অহা দেওবাৰে ৰাতিপুৱা 9:30 বজাত আমাৰ দেওবৰীয়া গীৰ্জা আছে শিক্ষা তাতে দিয়া হয় প্ৰাৰ্থনাও কৰা হয় আপোনালোকে আমাৰ এইটো পাষ্টাৰ স্বৰূপ মহন্ত ফেচবুকত গৈ আপোনালোকে আমাৰ লগত জইন কৰিব পাৰে অহা বুধবাৰে সন্ধিয়া 7টা বজাত আৰু শুকুৰবাৰে সন্ধিয়া 7 বজাত পুনৰ লগ পাম আপোনালোকে আমাৰ বাবে প্ৰাৰ্থনা কৰিব আপোনালোকৰ সহায় সাহায্য আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে আমালৈ আপোনালোকে আগবঢ়াব বুলি আমি আশা কৰিলোঁ আহি থকা দিনবিলাকত ঈশ্বৰে আপোনালোকৰ প্ৰত্যেকজনকে আশীৰ্বাদ কৰক এনে কামনা কৰি ধন্যবাদেৰে ঈশ্বৰৰ আশীৰ্বাদ থাকক প্ৰেইজ দ্য লৰ্ড থেংক ইউ